আপুনি চাই আছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰম্ভণিতে ব্ৰেকিং নিউজ কাইলৈ গুৱাহাটী মহানগৰীত সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিলে নিৰ্দেশনা কৃত্ৰিম বানৰ বাবে বন্ধ ঘোষণা সকলো বিদ্যালয় গুৱাহাটী পৌৰ নিগম এলেকাত বন্ধ সকলো বিদ্যালয় এতিয়াও পানীত আবদ্ধ হৈ আছে বহু স্কুল বাছ পথতে বিকল হৈছে কেইবাখনো স্কুল বাছ এতিয়াও গন্তব্যস্থান পোৱা নাই বহু বাছ ৰাজপথতে আবদ্ধ হৈছে বাছসমূহ সমান্তৰালভাৱে একাংশ শিক্ষাৰ্থীও নিখাৰলৈকে ৰাজপথত আবদ্ধ হৈ থকাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে এয়া এটি কণমানি শিশু নিখাৰ ভাগত পিতৃয়ে বিদ্যালয়ৰ পৰা আনিব গৈছে এই কণমানিটিক আৰু কুলাত লৈ পিঠিত লৈ এনেধৰণে বিদ্যালয়ৰ পৰা ঘৰলৈ আনিছে এই কণমানিটিক হাহাকাৰ অৱস্থা সকলোৰে মাজত আৰু তাৰে ভিতৰত শিক্ষাৰ্থীসকলৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে বহু ঘণ্টা তেওঁলোক ৰাজপথতে আবদ্ধ হৈ থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হয় পিয়াহৰ পানী টুপি বা খাদ্যৰ নামত তেওঁলোকে একো খাবলৈও নাপালে যেহেতু পুৱা 7 বজাৰ পৰা তেওঁলোকৰ বিদ্যালয়ৰ শ্ৰেণী আৰম্ভ হৈ যায় পুৱা 7 বজাতে তেওঁলোক বিদ্যালয়লৈ যোৱা আৰু একাংশ শিক্ষাৰ্থী নিশা 11 বজা পৰ্যন্ত ঘৰত গৈ উপস্থিত হ'ব পৰা নাই অতি দুৰ্ভাগ্যজনক এখন ছবি গুৱাহাটী মহানগৰীৰ এয়া গুৱাহাটী মহানগৰীৰ অৰাজক অৱস্থাৰ ছবি আমি আপোনালোকক দেখুৱাইছো কেনেধৰণে যান বাহনবোৰ ঘণ্টাৰ পাছত ঘণ্টা ধৰি পথত আবদ্ধ হৈ আছে আগবাঢ়িব পৰা নাই পিছলৈও যাব পৰা নাই কোনোফালে যাব নোৱাৰা অৱস্থা আৰু এনেধৰণে আবদ্ধ হৈ থকা শিক্ষাৰ্থীসকলক আমি দেখুৱালো আপোনালোকক এয়া এটি কণমানি শিশুক কুলাত লৈ বা পিঠিত লৈ পিতৃয়ে ঘৰ অভিমুখে ৰাওনা হোৱাৰ দৃশ্য আনফালে এখন এম্বুলেন্স দেখুৱাইছো আমি আপোনালোকক এই এম্বুলেন্সখন চাওক প্ৰসূতি থকা বুলি কোৱা হৈছে এই এম্বুলেন্সখনত গোলাঘাটৰ পৰা এই এম্বুলেন্সখন আহিছে প্ৰসূতিক লৈ আৰু সেই এম্বুলেন্সখনো আজি ৰুক্মিণী গাঁৱত পানীৰ মাজত আবদ্ধ হৈ পৰাৰ দৃশ্য দেখিবলৈ পোৱা গৈছিল আৰু এইখন এম্বুলেন্সক ঠেলি স্থানীয় একাংশ লোকে আৰু এজন আৰক্ষী জোৱানে তাৰ পৰা আঁতৰাবলৈ চেষ্টা কৰে বা তাৰ পৰা আগবঢ়াই দিবলৈ চেষ্টা কৰে এই এম্বুলেন্সখন আমি পুনৰ দেখুৱাইছো আপোনালোকক সেই এম্বুলেন্সখনতে এগৰাকী প্ৰসূতি থকা বুলি কোৱা হৈছে প্ৰকৃততে দুখন এম্বুলেন্স পিছতো এখন এম্বুলেন্স আছে এই দুইখন এম্বুলেন্স এখন এম্বুলেন্সত প্ৰসূতি থকা বুলি কোৱা হৈছে এই আগত যোৱা এম্বুলেন্সখনত গোলাঘাটৰ পৰা এগৰাকী প্ৰসূতিক গুৱাহাটীলৈ কঢ়িয়াই অনা হৈছিল আৰু সেই এম্বুলেন্সখনতে পানীৰ মাজত আবদ্ধ হৈ পৰাৰ দৃশ্য দেখিবলৈ পোৱা গৈছিল এক ভয়ংকৰ অৱস্থা আজি গুৱাহাটী মহানগৰীত এই মুহূৰ্তটো হাহাকাৰ আমাৰ দুজনকৈ সতীৰ্থ সাংবাদিক বৰ্তমান লাইভত আছে হীৰক জ্যোতি মালাকাৰ আৰু ভাস্কৰ জ্যোতি শইকীয়া হীৰক যেহেতু পথত এতিয়াও তীব্ৰ যানজট নিশ্চয়কৈ প্ৰাঞ্জল পথৰ এতিয়াও তীব্ৰ যানজট আছে যেহেতু বিয়লি ভাগত 2 ঘণ্টা ধৰি যি বৰষুণ হৈছিলে বৰষুণৰ পিছত গুৱাহাটী মহানগৰীত কৃত্ৰিমে অভাৱনীয় বানপানী পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল আৰু তাৰে পিছতে আচলতে যি সময়ত বানপানী হৈছিলে সেই সময়ত কিন্তু অফিচ কাছাৰীৰ পৰা অহা স্থান আছিলে কিন্তু সেই অহা স্থানতে এনেধৰণৰ কৃত্ৰিম বানপানী হোৱাৰ ফলতে যি শতাধিক বাহন বা হাজাৰ যি বাহন আছিলে বাহন আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছিল আৰু এতিয়া 11 বাজি উকলি গ'ল কিন্তু 11 বাজি উকলি যোৱাৰ পিছতো গুৱাহাটী মহানগৰীৰ মূল স্থান গণেশগুৰিত এনেধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছে এতিয়াও দেখিছে আপুনি ব্ৰিজৰ যদি ওপৰ ভাগ চাব যায় ওপৰ ভাগৰ পৰা তলৰ ভাগলৈকে কিন্তু এনেদৰে শতাধিক বাহন এতিয়া আবদ্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু কিছু সময় পূৰ্বে যিহেতু গুৱাহাটী মহানগৰ কামৰূপ মেট্ৰৰ উপায়ুক্ত এটা কথা স্পষ্টকৈ কৈছে যে কালি যিবোৰ শিক্ষানুষ্ঠান আছে সেই শিক্ষানুষ্ঠান সকলোবোৰ গুৱাহাটী মহানগৰী বন্ধ থাকিব বন্ধ থকাৰ মূল কাৰণ এটাই হৈছে যে এতিয়াও যিবোৰ আচলতে স্কুল বাছ আছিলে বিয়লি বিদ্যালয় ছুটি হৈছিল কিন্তু ছুটি হোৱাৰ পিছত শতাধিক স্কুল বাছ কিন্তু আবদ্ধ হৈ পৰিছিলে আবদ্ধ হৈ পৰাৰ ফলতে এই যিহেতু সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে কিন্তু এই মুহূৰ্তত আমি যিহেতু গণেশগুৰিত উপস্থিত আছো গণেশগুৰিত দেখিছে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যিসকল লোক আছে বা যিসকলে আবদ্ধ হৈ আছে তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে আপুনি দাদা নক'ব বেংগলোৰৰ পৰা আহিছোঁ 5টা বজাত গাড়ীখনত উঠিছোঁ 5টা বজাত গাড়ীখনত উঠি 6 মাইলৰ পৰা এই তাত ৰখাইছে তাৰমানে আমি আহিব পৰা নাই সেইফালৰ পৰা আকৌ বৰবৰীদি VIP ৰোডেদি আহি অকণমান আগলৈ আহিলে সুবিধা হ'ব যিহেতু জাম লাগিছে তাৰপিছত এতিয়ালৈকে আহিছে ইয়ালৈ পাইছোঁ আৰু এতিয়া চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ বুলি ভাবে নেকি ভাবনে আপুনি যেহেতু 2 ঘণ্টা বৰষুণ তাৰপিছতে এনেকুৱা ধৰণৰ অৱস্থা নাই এই ক্ষেত্ৰত চৰকাৰ অকল চৰকাৰৰ কথা ক'লে নহ'ব চবেই মিলি আমি ৰাইজেও ছাপোৰ্ট কৰিব লাগিব চৰকাৰক নহয় জানো বাইদেউ কিমান সময় ধৰি আবদ্ধ হৈ থাকিবলগীয়া হৈছে 5টা বজাত
5টা বজাৰ পৰা 5টা বজাৰ পৰা এওঁলোকে যিহেতু বেংগলোৰৰ পৰা আহিছিল আৰু বেংগলোৰৰ পৰা অহাৰ পিছতে গুৱাহাটী বিমানবন্দৰৰ পৰা ইয়ালৈকে আহোঁতে 5 বজাৰ পৰা যদি চাব যায় 5 বজালৈকে এই 5 বজাৰ পৰা এতিয়া 11 বাজিছে 11 বজা অৰ্থাৎ 6 ঘণ্টা ধৰি এনেদৰে তেওঁলোকে যিহেতু আবদ্ধ হৈ থাকিবলগীয়া হোৱা দেখিবলৈ পোৱা গৈছে হয় হিৰক আবদ্ধ হৈ থাকিবলগীয়া দেখিবলৈ পোৱা গৈছে আমাৰ আন এজন সাংবাদিক বৰ্তমান ভাস্কৰো আছে লাইভত ভাস্কৰ যিহেতু স্কুল বাছো আবদ্ধ হৈ পৰিছে বহু শিক্ষাৰ্থীও নিশালৈকে ঘৰত গৈ উপস্থিত হ'ব পৰা নাই আৰু কি তথ্য আছে আপোনাৰ লগত নিশ্চয়কৈ প্ৰাঞ্জল আমি সন্ধিয়াৰ ভাগৰ পৰা যিহেতু দেখুৱাই আছো নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক যে কেনেকুৱা এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে মহানগৰীত আৰু মোৰ যদি সতীৰ্থ দেখুৱাই এফালে ব্ৰিজৰ ওপৰত গণেশগুৰি এই ব্ৰিজৰ ওপৰৰ পৰা আপুনি যদি লক্ষ্য কৰে তেতিয়াহ'লে যি দিছপুৰ পাৰ হৈ ইতিমধ্যে ডাউনটাউন পৰ্যন্ত বৰ্তমানো কিন্তু গাড়ী লানি চিগা নাই প্ৰায় হাজাৰ গাড়ী এনেদৰে লাইন পাতি থকা দেখিবলৈ পোৱা গৈছে শাৰী হৈ আবদ্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে কিয়নো 3 বজাত এজাক মুখলধাৰ বৰষুণ দিছিল সেই মুখলধাৰ বৰষুণ যোৱাৰ পিছতেই কিন্তু গুৱাহাটী মহানগৰীৰ প্ৰায়বিলাক পথেই কিন্তু জলমগ্ন হৈ পৰা দেখিবলৈ পোৱা গৈছিল কৃত্ৰিম বানপানীয়ে যিহেতু জলমগ্ন হৈ পৰিছিল তাৰ পিছতে এনে এক অভাৱনীয় অৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আমি ইতিমধ্যে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক কেইবাখনো এম্বুলেন্স আবদ্ধ হৈ থকাৰ ছবি দেখুৱাইছিলোঁ কেইবাখনো স্কুল বাছ তেওঁলোকে আবদ্ধ হৈ থকাৰ ফটো দেখাইছিলোঁ প্ৰায় 4 পৰা 5 ঘণ্টা পৰ্যন্ত তেওঁলোকে এনেদৰে আবদ্ধ হৈ আছিল স্কুল বাছত যিসকল ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকে কিন্তু যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল খোৱা বোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো সুবিধা নাছিল তেওঁলোকে এটুপি পানীৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছিল আমি ইতিমধ্যে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাইছিলোঁ যে কেইবাখনো এম্বুলেন্স আবদ্ধ হৈ আছিল আমি যদি সম্ভৱ হয় আমি দেখুৱাবলৈ যত্ন কৰিম এনেদৰে কিন্তু এই এক বৃহৎ যান জঁটৰ মাজতে এম্বুলেন্সসমূহ আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছিল মোৰ যদি সতীৰ্থ দেখুৱাই আনফালে আমি এখন এম্বুলেন্স দেখুৱাবলৈ যদি সক্ষম হওঁ এফালে যদি চাই গণেশগুৰি ব্ৰিজৰ তলত এনেদৰে আৰু এখন এম্বুলেন্স এনেদৰে আবদ্ধ হৈ পৰিছে প্ৰায় ঘণ্টা ধৰি তেওঁলোকে ইয়াতে আবদ্ধ হৈ আছে আৰু তেওঁলোকে কোনো ধৰণৰ ইয়াৰ পৰা ওলাই যাবলৈ ব্যৱস্থা নাই তেওঁলোকে হয়তো কোনোবা এখন হস্পিটেলৰ পৰা আহিছিল বা হস্পিটেললৈ তেওঁলোক আহি আছে তাত জৰুৰীকালীন অৱস্থাত যিসমূহ ৰোগীসমূহ থাকিব পাৰে আৰু তাতকৈ ডাঙৰ কথা যে গুৱাহাটী মহানগৰীৰ এনে এক দিছপুৰ অঞ্চলতে এনেকুৱা এক অৱস্থা আৰু গুৱাহাটী মহানগৰীৰ প্ৰায়বিলাক অঞ্চলতে যিহেতু এনেকুৱা অৱস্থা হৈছে ইয়াত কিন্তু কোনো ধৰণৰ তেনেকুৱা ট্ৰেফিক পুলিচ বা প্ৰশাসনৰ কোনো লোক উপস্থিত নাছিল বৰ্তমান সময়ত 2জন লোক ইয়াত নিয়োগ কৰিছে তেওঁলোকে যোনফালে জাম হৈছে কিন্তু তাৰ বিপৰীত দিশে থকা পৰিলক্ষিত হৈছে মোৰ যদি সতীৰ্থই দেখায় এফালে জাম হৈছে সেইফালে তেওঁলোক নাথাকি আন দিশত কিন্তু তেওঁলোকে গাড়ীসমূহক চোৱা চিতাত তেওঁলোক ব্যস্ত হৈ আছে মোৰ সতীৰ্থ কেমেৰাতে দেখুৱাবলৈ সক্ষম হৈছোঁ 2জনকৈ তেওঁলোকে আৰক্ষী বিষয়াত নিয়োগ কৰিছে আৰক্ষীৰ লোক ইয়াত নিয়োগ কৰিছে কিন্তু কোনফালে থাকিব লাগিছিল সেই লোককেইজন বা পুলিচ প্ৰশাসনৰ বিষয়াকেইজন তেওঁলোক কোনফালে আছে আপোনালোকে লক্ষ্য কৰক নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলৰ বাবে এয়া আমি এক্সক্লুচিভ দেখুৱাইছোঁ এয়া দৃশ্য আপোনালোকে লক্ষ্য কৰক কোনফালে তেওঁলোকে থাকি যান জঁট নিয়ন্ত্ৰণ কৰিব লাগিছিল কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকে কোনফালে আছে যোনটো পথত সম্পূৰ্ণ খালী কোনো এখন যান বাহন সেইফালে অহা যোৱা কৰা নাই সেই পথটোত কিন্তু তেওঁলোকে থাকি তাত তদাৰকি কৰিছে কিন্তু যোনফালে সেই যান বাহনসমূহৰ ভিৰ পৰিলক্ষিত হৈছে সেইফালে কিন্তু তেওঁলোক যান জঁটৰ এয়া দৃশ্যত ভাস্কৰ দেখুৱাই থাকক আমাৰ আন এজন সতীৰ্থ সাংবাদিক দীপাংকৰো বৰ্তমান লাইভত আছে দীপাংকৰ অভাৱনীয় পৰিস্থিতি নিশা 11:11 হৈছে এই মুহূৰ্ততো সকলোৱে হাহাকাৰ কৰি থাকিবলগীয়া হৈছে গুৱাহাটীৰ ৰাস্তাত নিশ্চয় প্ৰাঞ্জল চাওক 3 বজাৰ পৰা 5 বজালৈ বৰষুণ অৰ্থাৎ 2 ঘণ্টাৰ বৰষুণ আহিলে গুৱাহাটী মহানগৰীত কি ধৰণৰ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় সেয়া এই মুহূৰ্তত ছবিসহ আমি দেখুৱাইছোঁ প্ৰথমে কৈছোঁ এখন এম্বুলেন্স দেখিছোঁ এই মুহূৰ্তত মই যে এম্বুলেন্সখনত ক'ৰ পৰা ক'লৈ গৈ আছে কিছু কথা পাতিবলৈ যদি চেষ্টা কৰোঁ ক'ৰ পৰা ক'লৈ গৈ আছে কিমান জাম পাইছে ৰাস্তাত বহুত জাম পাইছোঁ ক'ৰ পৰা আহিছে ক'লৈ যাব আমি জিএমচিৰ পৰা আহিছোঁ জিএমচিৰ পৰা ক'লৈ যাব আমি জুৰিপাৰ যাম ইয়াতে চাগে ৰোগী আছে চাগে ৰোগী থৈ আহিলোঁ থৈ আহিব নিশ্চয় আৰু এইদৰে ঘণ্টাৰ পিছত ঘণ্টা পুনৰ কৈছোঁ যে জিএমচিৰ পৰা গণেশগুৰি পাবলৈ 2 ঘণ্টা সময় লাগিছে অৰ্থাৎ আপুনি কল্পনা কৰক যে কিদৰে এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান গুৱাহাটী মহানগৰীত প্ৰভাস সিং আছে মোৰ লগত প্ৰভাস সিঙে পৰিৱেশ দেখুৱাব ঘণ্টাৰ পিছত ঘণ্টা কাৰণ যিমান সময় বাগৰিছে সিমানেই যেন এই যান জঁটৰ ছবি কিছু দীঘলীয়া হ'বলৈ ধৰিছে কাৰণ সন্ধিয়া আমি 4 বজাৰ পৰা পুনৰ কৈছোঁ যে প্ৰাঞ্জল 4 বজাৰ পৰা এই ধৰণৰ এটা পৰিস্থিতিৰ উদ্ভৱ হৈছে গুৱাহাটী মহানগৰীৰ এনেকুৱা এটা বাট পথ নাই য'ত এই ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হোৱা নাই আমি বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সতীৰ্থ সাংবাদিকসকলৰ সহযোগত আমি পৰিৱেশসমূহ দেখুৱাইছোঁ আৰু তাৰ মাজতে কিছু সময় পূৰ্বে নিউজ 18 অসম নৰ্থ ইষ্টৰ আমাৰ সতীৰ্থ সাংবাদিকক ডিচিগৰাকীয়ে জিলা আয়ুক্তগৰাকীয়ে এটা কথা জনাইছে যে কাইলৈ গুৱাহাটীত স্কুল কলেজ সম্পূৰ্ণৰূপে বন্ধৰ এক প্ৰকাৰ নিৰ্দেশনা জাৰি কৰিছে অৰ্থাৎ প্ৰশাসনে কাইলৈৰ দিনটো এই ধৰণৰ এটা অভাৱনীয় পৰিস্থিতিৰ যে সৃষ্টি হ'ব এয়া পূৰ্বানুমান কৰিছে আৰু পূৰ্বানুমান কৰাৰ ক্ষেত্ৰত কাইলৈৰ দিনত গুৱাহাটী মহানগৰীত প্ৰতিখন চৰকাৰী বেচৰকাৰী স্কুল কলেজ
বন্ধ ৰখাৰ এক প্ৰকাৰ নিৰ্দেশনা জাৰি কৰিছে গতিকে কোনো চৰকাৰী কাৰ্যালয় কাইলৈ খোলা থাকিব নে বন্ধ থাকিব সেয়া কোনো নিৰ্দেশনা জাৰি নকৰিলেও স্কুল কলেজৰ ক্ষেত্ৰত এক প্ৰকাৰ কঠোৰ হৈছে কিন্তু এই নিশা পৰ্যন্ত কিন্তু আমি চৰকাৰী কোনো এগৰাকী শীৰ্ষ বিষয়া বা জনপ্ৰতিনিধি কিন্তু আমি এই মুহূৰ্তত দেখিবলৈ সক্ষম হোৱা নাই কেৱল ৰাজপথত আমি এই ধৰণৰ এটা অভাৱনীয় পৰিস্থিতি দেখিছোঁ আৰু সতীৰ্থ মোৰ লগত হীৰক আছে হীৰকে বাকীখিনি বৰ্ণনা কৰিব প্ৰাঞ্জল হয় নিশ্চয় দীপাংকৰ এক অভাৱনীয় পৰিস্থিতি বুলি ক'ব লাগিব কোনো কাহানি আচলতে গুৱাহাটীত কৃত্ৰিম বান হয় আৰু কৃত্ৰিম বানৰ পিছত কিন্তু ইমান সময়লৈকে যদি চাব যে 3 বজাৰ পৰা 5 বজালৈ বৰষুণ হৈছিল আৰু তাৰপিছতে যিহেতু কৃত্ৰিম বানপানী সদৃশ পৰিৱেশৰ সৃষ্টি হৈছিল আৰু তাৰে পিছতে যদি চাব যায় এতিয়াও 5 বজাৰ 11 বাজি উকলি গৈছে 6 ঘণ্টা ধৰি কিন্তু আবদ্ধ হৈ আছে কেইবা হাজাৰ বাহন আৰু এই মুহূৰ্তত যদি গণেশগুৰি পৰিৱেশ দেখাই আছোঁ গণেশগুৰিৰ বাহিৰে গুৱাহাটী মহানগৰীৰ প্ৰতিটো প্ৰান্তত আজি বৰুৱা ৰোডে হওক বা চানমাৰী হওক বা আন আন বিভিন্ন প্ৰান্তত গুৱাহাটী ক্লাবেই হওক একেধৰণৰ পৰিস্থিতি একেধৰণৰ ছবিখনে আপোনালোকে দেখিবলৈ পাব আৰু এই ক্ষেত্ৰত ক'ব বিচাৰিম যে প্ৰাঞ্জল মই হীৰকৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যে ৰুক্মিণী গাঁৱত বৰ্তমান SDRF আৰু NDRF বাহিনী নিয়োগ কৰা হৈছে নৌকা চলিছে যিসকল দুৰ্গত লোকে পণবন্দী হৈ আছে তেওঁলোকক উদ্ধাৰ অভিযানৰ বহুত পলম কৰিলে দীপাংকৰ সেই কামটো কৰোঁতে কাৰণ আমি যেতিয়া নিশা 9 বজাত বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ তেতিয়া সেই কথাটো উল্লেখ কৰিছিলোঁ সন্ধিয়া সময়ত হঠাৎ এখন নাও আহিছিল তাত আকৌ অন্তৰ্ধান হৈ গৈছিল আমি ধাৰাবাহিকভাৱে হেঁচা প্ৰয়োগ কৰিছিলোঁ কিয় এনেকুৱা কৰিছে বুলি তাত অতি শীঘ্ৰে নাও লাগে বুলি তাৰপাছত এতিয়া নাও দিছে বাৰু কিন্তু পলমকৈ হ'লেও তেওঁলোক সাৰ পাইছে দীপাংকৰ আৰু হীৰক হয় কৃত্ৰিম বান ৰোধ কৰাৰ ক্ষেত্ৰত হয় দীপাংকৰ মই প্ৰশ্ন এটা সুধিব বিচাৰিম যিহেতু আমাৰ ষ্টুডিঅ'ৰ পৰা সুধিছে যিহেতু NDRF SDRF বাহিনী যিহেতু নিয়োগ কৰাত কিছু পলম হোৱা নহয় জানো 3 বজাৰ পৰা 5 বজাৰ 2 ঘণ্টা ধৰি বৰষুণ হৈছিল আৰু তাৰপিছত কিন্তু NDRF SDRF বাহিনী কিন্তু কিছু অঞ্চলতে চুৰ গ'লে পুলিচ আৰু বৰষুণ গ'লে জাপি এই ধৰণৰ এটা পৰিৱেশ আজি গুৱাহাটীত উদ্ভৱ হৈছে মই ৰুক্মিণী গাঁৱৰ খবৰ আপোনালোকক জনাইছোঁ আৰু ৱায়াৰলেছৰ কথা কৈছোঁ যে তাত পাম্প লগোৱা হৈছে কিছু সময়ৰ পূৰ্বে খবৰ আহিছে যি অনিল নগৰ নবীন নগৰৰ সমীপত থকা ভৰলুৰ গাৰ্ডৱালত ফাট মেলিছে অৰ্থাৎ পুৱালৈকে আপুনি কল্পনা কৰক বিভীষিকাময় পৰিৱেশ সৃষ্টি হ'ব অনিল নগৰতো একেধৰণৰ অৱস্থা হ'ব কিন্তু নিশ্চয় সেয়াই কথা কৈছোঁ যে অনিল নগৰ ৰবীন নগৰবাসী আজি উজাগৰি নিশা কটাব লাগিব ভৰলু পাম্পৰ যি পাম্প লগোৱা হৈছে শান্তিপুৰৰ পৰা খবৰ আহিছে তাত বৰ্তমান পাম্প লগোৱা হৈছে কিন্তু ভৰলুৰ যিসমূহ গাৰ্ডৱাল আছে তাত বৃহৎ ফাট মেলিছে গতিকে এটা ৰাতিপুৱাৰ ভাগত যে এটা ভয়ংকৰ পৰিস্থিতি গুৱাহাটীত উদ্ভৱ হ'ব এয়া প্ৰায় এটা পূৰ্বানুমান প্ৰায় 100% আমি নিশ্চিত কিন্তু বৰষুণো দিবলৈ লৈছে কিন্তু তাৰ পৰা কিন্তু এটা কথা অনুমান কৰিব পাৰি কিন্তু পৰিস্থিতি ভীষণ হোৱাৰ সম্ভাৱনা হয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী আছে যিহেতু আগন্তুক 5 দিনলৈ বৰষুণ থাকিব 9 তাৰিখলৈকে বৰষুণ থাকিব সেয়েহে পৰিস্থিতি যিকোনো হ'ব পাৰে ইয়াতকৈ ভয়াৱহ পৰিস্থিতি হোৱাৰ আশংকা আছে কিন্তু সবাতোকৈ ডাঙৰ কথাটো তৎপৰতা আমি প্ৰশাসনৰ যেনেধৰণে দেখিব লাগিছিল তেনেধৰণে দেখা নাই হীৰক আৰু দীপাংকৰ স্কুল বাছো আবদ্ধ হৈ থকা বুলি আমালৈ খবৰ যিহেতু আহিছে বহু শিক্ষাৰ্থী এতিয়াও ঘৰত গৈ উপস্থিত হোৱা নাই বুলি খবৰ আহিছে আপোনালোকে থকা স্থানত ক'ৰবাত স্কুল বাছ দেখা পাইছে নেকি বা শিক্ষাৰ্থীক দেখা পাইছে নেকি বা এম্বুলেন্স দেখা পাইছে নেকি হয় যেহেতু আমি কিছুমান পূৰ্বে মোৰ সতীৰ্থ দীপাংকৰে দেখাইছিলে এখন এম্বুলেন্স আবদ্ধ হৈ আছিলে আৰু এই মুহূৰ্তত কিছু আগুৱাইছে যদিও এম্বুলেন্স কিন্তু এই মুহূৰ্তত দেখিছে আপুনি এই গণেশগুৰি অঞ্চলতে কেইবা শতাধিক বাহন কিন্তু আবদ্ধ হৈ আছে এই গণেশগুৰি অঞ্চলটোত আৰু বিশেষকৈ ক'ব বিচাৰিম যে যি সময়ত বৰষুণ হৈছিলে বা কৃত্ৰিম বানপানী হৈছিলে সেই সময়ত বিদ্যালয় ছুটি হোৱা সময় আছিলে কিন্তু বিদ্যালয় যি সময় ছুটি হোৱা সময় হৈছিলে সেই সময়তে কিন্তু এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু তাৰ বাবে যথেষ্ট লোক বা স্কুল বাছসমূহ আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছিলে অভিভাৱকসকল যথেষ্ট চিন্তিত হৈ পৰা দেখিবলৈ পোৱা গৈছিল আৰু আমি যিহেতু দেখাবলৈ চেষ্টা কৰিছিলোঁ যে এজন যিহেতু অভিভাৱকে কেনেদৰে শিশুক বিচাৰি আহিছিলে বা নিজ সন্তানক বিচাৰি আহিছিলে সেই দৃশ্য দেখিবলৈ পোৱা গৈছিলে কিন্তু এই মুহূৰ্তত দেখিছে আপুনি গণেশগুৰিত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এইজন আমি কথা পাতি ক'ৰ পৰা আহিছে আপোনাক ক'ৰ পৰা আহিছে ক'লৈ যাব कहाँ से आए हैं आप लोग कितना टाइम हो गया ट्रैफिक में कम से कम 3 घंटा हो गया मेरे को 3 घंटा हो गया 3 घंटा हो गया कहाँ से आए थे आप लोग गुवाहाटी से आए शिलोंग जाना है कहाँ पे शिलोंग जाना है गुवाहाटी से आए थे अभी तो इतना जाम है कैसे जाओगे आप लोग आज का क्या अलग प्लान क्या है क्या आप लोग प्लान कुछ नहीं है जब पहुंचाएगा ये जोराबाद में भी बहुत बान हुआ है अभी बोल नहीं सकते सर जब ये पहुंचाएगा तब पहुंच जाएंगे नहीं पहुंचाएगा तो क्या कर सकते हैं ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া দেখিছে শ্বিলঙলৈ যোৱা কথা আছিল কিন্তু এতিয়াও যিহেতু 3 ঘণ্টা উকলি গ'ল 3 ঘণ্টা উকলি যোৱাৰ পিছতো কিন্তু এই মুহূৰ্তলৈকে পল্টন বজাৰ পৰা তেওঁলোকে গণেশগুৰিয়ে পাৰ হ'ব পৰা নাই অৰ্থাৎ ভাবক গুৱাহাটী মহানগৰীৰ প্ৰতিটো প্ৰান্তত কেনেধৰণৰ অভাৱনীয় পৰিস্থিতি সৃষ্টি হোৱা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু ক'ব বিচাৰিম যে প্ৰাঞ্জল এই ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হোৱাৰ কথা কোৱা হয় কিন্তু এই ক্ষেত্ৰত মহানগৰবাসীও কিন্তু কিছু নহয় কিছু যিহেতু দুখ থকা দেখিবলৈ পোৱা যায় কাৰণ কৃত্ৰিম বানপানী হোৱাৰ এটাই কাৰণ হৈছে যি নলা নৰ্দমাসমূহত
আৱৰ্জনা যিহেতু বা প্লাষ্টিক বা অন্যান্য সামগ্ৰী তেওঁলোকে পেলায় আৰু পেলোৱাৰ ফলতো এনেধৰণৰ কৃত্ৰিম বানপানী হয় আৰু চৰকাৰৰ কথা ক'ব বিচাৰিম যে চৰকাৰে বাৰে বাৰে বিধানসভাই হওক বা তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সভাত তেওঁলোকে মিলিত হয় আৰু মিলিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে বৰ প্ৰাঞ্জল চকুত পৰিছে যে এয়া এখন ব্যক্তিগত হাস্পতালৰ এখন বাছ আৰু বাছত এইদৰে একাংশ মই নাৰ্ছক দেখিছোঁ কিমান সময় লাগিল আৰু ক'ৰ পৰা ক'লৈ যাব তেওঁলোকে কিছু কথা পাতিম প্ৰভাত সিং আছে কথা পাতিম বাছত উঠি যাম কাহা সে কাহা যা ৰা হে ইতনা ট্ৰাফিক আমি হেৰি নাৰেংগীৰ পানীখেতিৰ পৰা GMC কিমান সময় লাগিলে বহুত টাইম লাগিলে মানে আমি 5:30 ওলাই অলপ উঠি দিম প্ৰভাত সিং আছে মই উঠিম আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ নিউজ 18 অসম নৰ্থ ইষ্টসকলক আৰু মই মুহূৰ্তত এখন ব্যক্তিগত চিকিৎসালয়ৰ একাংশ নাৰ্ছৰ সৈতে উপস্থিত আছোঁ অৰ্থাৎ তেওঁলোক একোগৰাকী চিকিৎসা কৰ্মী কেনেকুৱা সমস্যা পাইছে আজি আজি আমি ৰাতিপুৱা আজি আমি এই গধূলিটো মানে 5:30 মানৰ পৰা আহি আছোঁ এতিয়ালৈ GMC পোৱাই নাই 5:30 বজাৰ পৰা এতিয়া 12 বাজিব ধৰি লওক 12 বাজিব এতিয়া কিমান বাজিব এইটো হিচাপ নাই কেনেকুৱা একাংশ মই যুৱতী দেখিছোঁ ক'ৰ পৰা ক'লৈ গৈ আছে আমি নাৰেংগীৰ পৰা আহিছোঁ পানীখেতিৰ পৰা GMC গৈ আছোঁ নাইট ডিউটি আছে আমাৰ 5:30 বাছ ষ্টাৰ্ট হৈছিলে এতিয়ালৈকে GMC মানে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ভঙাঘৰ যাব তো কিমান ডিউটি কেইটাৰ পৰা আছিলে আমাৰ 7টাৰ পৰা ডিউটি আছিলে এতিয়াতো 11টা বাজিলে 7 বজাৰ পৰা ডিউটি আছিল এতিয়া কি ভাবে ডিউটি হ'বনে আজি গৈ কিবা হয় এতিয়ালৈকে যায়ে পোৱা নাই গৈ পালেহে এই সিটটোতে বহি আছে চাগে ন বৰ এটা হোৱা গৈছে কেনেকুৱা এনেকুৱা পাইছিলে নে অভিজ্ঞতা আগত এক্সপিৰিয়েন্স কিবা এনেকুৱা নাই আজি ফাৰ্ষ্ট মই আটাইৰ লগত কিছু কথা পাতিছোঁ দেই একে GMC ইটছত ডিউটি চাগে GMC ইটছত কেনেকুৱা লাগিছে এনেকুৱা ধৰণৰ পৰিস্থিতি পূৰ্বে দেখিছিলা নাই नहीं देखा ऐसा कभी गुवाहाटी में नहीं देखा ओरिजिनली फ्रॉम वेयर फ्रॉम অৰুণাচল আচ্ছা অৰুণাচলৰ এগৰাকী যুৱতীৰ সৈতে কথা পাতিছোঁ আৰু সঁচাকৈ তেওঁ গুৱাহাটীৰ এই অবৰ্ণনীয় পৰিস্থিতিৰ কথাটো বৰ্ণনা কৰিছে GMC ইটছত ডিউটি চাগে সদায় কিমান সময়ত পোৱা যায় আৰু আজি সদায় 7টা মানত পাই যাওঁ আমি আজি তো আৰু নাজানো কিমান টাইম লাগিব এতিয়া 12 বাজিবই ধৰি লওক ন আৰু ভঙাঘৰ পালে অনুমান কৰা হয় নে কেইটামান বাজিব আজি 1টা মান বাজিব চাগে 1টা বাজিব তেওঁলোকে ভাবিছে যে প্ৰায় 1টা বাজিব অৰ্থাৎ এয়াই হৈছে বৰ্তমান গুৱাহাটীৰ বাস্তৱ ছবি আৰু মই এখন বাছত উপস্থিত আছোঁ আৰু বাছত একাংশ মই সুৰক্ষা তেওঁলোকৰ স্বাস্থ্যকৰ্মী আৰু স্বাস্থ্যকৰ্মীসকলৰ সৈতে কিছু মই তেওঁলোকৰ মনৰ কথা আপোনালোকক জনাব বিচাৰিছোঁ মই চালকগৰাকীৰ সৈতে কথা পাতিম তাৰে আগতে মই কথা পাতিছোঁ বৰ হৈছে চাগে বাছত বহি বহুত বৰ হৈছে 6 ঘণ্টা ধৰি ইয়াতে বাছতে আছোঁ 2 ঘণ্টা বৰষুণ গুৱাহাটীত এনেকুৱা এটা পৰিস্থিতি কাহানিও দেখা নাছিলা চাগে নাই অৰিজিনেলি ক'ৰ হয় তোমালোক মই শিৱসাগৰ গুৱাহাটীত অহা কিমান বছৰ হ'ল 2 বছৰ হৈছে 2 বছৰত বানপানী দেখিছিলা এনেকুৱা দেখা নাছিলোঁ আজি নিচিনা এই 7 বজাৰ পৰা এতিয়া 11 বাজিব প্ৰায় 5 ঘণ্টা সময় ধৰি যাত্ৰা কৰি আছে চালকগৰাকীৰ সৈতে কথা পাতিছোঁ দাদা কেনেকুৱা এক্সপিৰিয়েঞ্চ প্ৰথম কথা সুধিছোঁ যে এগৰাকী চালক হিচাপে এনেকুৱা এক্সপিৰিয়েঞ্চ পাইছিলে আগতে কেনেকুৱা যান জঁট পাইছে আজি বহুত জাম আজি এতিয়া GMC এতিয়া গণেশগুৰিত আছে কিমান সময় লাগিব বুলি ভাবে GMC ঘূৰিব পাৰিলে বেছি টাইম নালাগে এইখিনি জেগা ঘূৰাটোতে হ'ব প্ৰভাত সিং আছে অলপ কেমেৰা তুমি আগপিনে দেখুৱাম এয়া হৈছে সন্মুখৰ দৃশ্য অৰ্থাৎ GS ৰোডৰ বৰ্তমানৰ পৰিস্থিতি আৰু আমি পৰিৱেশ আপোনালোকক দেখুৱাই গৈছোঁ আৰু হিৰক আছে হিৰক বাহিৰত কেনেকুৱা পৰিস্থিতি দেখিছে বাহিৰত যদি চাব যায় একে ধৰণৰ পৰিস্থিতি কিন্তু কোনো ধৰণৰ যান বাহন কিন্তু আগবঢ়াই এই মুহূৰ্তত দেখিবলৈ পোৱা যোৱা নাই আৰু আপুনি দীপাংকৰ চাব যে গণেশগুৰি ব্ৰিজৰ ওপৰতো কিন্তু একেধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছে একে দিগন্তলৈ আমি একেই দেখিছোঁ প্ৰাঞ্জল আৰু এই মুহূৰ্ততো কৈছোঁ যে নিউজ 18 অসম নৰ্থ ইষ্ট দূৰ দিগন্তলৈ একে দৃশ্য ভাস্কৰো যিহেতু আছে ভাস্কৰ দূৰ দিগন্তলৈ কেৱল একে দৃশ্য কেৱল তীব্ৰ যান জঁটৰ দৃশ্য ভাস্কৰ এবাৰ আপোনাৰ জৰিয়তে আমি দৃশ্যবোৰ চাব বিচাৰিছোঁ নিশ্চয়কৈ প্ৰাঞ্জল ইতিমধ্যে সতীৰ্থ সাংবাদিকজনে ইতিমধ্যে দেখুৱাই আছে মোৰ সতীৰ্থ বন্ধুকেইজনে ইতিমধ্যে দেখুৱালে যে গুৱাহাটী মহানগৰীৰ এয়া এক প্ৰকৃত ছবি আচলতে স্মাৰ্ট চিটি গুৱাহাটীৰ এই প্ৰকৃত ছবি আপোনালোকে দেখিলে হয়তো নিজ মুখেৰে ক'বলৈ মন যাব গুৱাহাটী চিটি আচলতে কি বা গুৱাহাটী মহানগৰ আচলতে কি আপুনি যদি লক্ষ্য কৰে গণেশগুৰিৰ পৰা আৰম্ভ কৰি আপুনি যদি লক্ষ্য কৰে খানাপাৰালৈকে কিন্তু যিসকল লোকৰ সৈতে আমি কথা পাতিছোঁ তেওঁলোকে মন্তব্য কৰিছে যে খানাপাৰালৈকে একেই দৃশ্য একেই এক যান জঁট আৰু যোৰাবাটৰ কথা আমি ইতিমধ্যে যোৰাবাটৰ যিসকল আমাৰ সতীৰ্থ
আছিল সতীৰ্থসকলে দেখুৱাইছে যোৰাবাটৰ দৃশ্য আমি দেখুৱাইছে আৰু মই বৰ্তমান এই গণেশগুৰিৰ দৃশ্যসমূহ দেখুৱাইছোঁ গণেশগুৰিৰ যি ফুটব্ৰিজ আছে ফুট অভাৰব্ৰিজৰ ওপৰৰ পৰা আমি দেখুৱাবলৈ যত্ন কৰিছোঁ গুৱাহাটী মহানগৰীৰ এই দৃশ্য এনেদৰে কিন্তু ঘণ্টাৰ পিছত ঘণ্টা ধৰি যিসমূহ বাহন আছে বাহনসমূহ এনেদৰে তেওঁলোকে আবদ্ধ হৈ আছে আমি যদি এম্বুলেঞ্চ এখন দেখাবলৈ যত্ন কৰোঁ এইখন এখন এম্বুলেঞ্চ ইয়াতে ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰখি থকা দেখিবলৈ পাইছোঁ তেনেদৰে তেওঁলোকে হয়তো ৰোগী লৈ আহিছে তেওঁলোক ইয়াতে উপস্থিত আছে প্ৰায় বহু সময় ধৰি ইয়াত ৰখি আছে আমি যিসকল লোক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰি দাদা আমি আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা অভিজ্ঞতা কেনেকুৱা অভিজ্ঞতা মানে কি কওঁ আৰু 3টা বজাৰ পৰা এই অৱস্থাত পাই আছোঁ এতিয়ালৈকে এতিয়া 12টা বাজিব আৰু এতিয়ালৈকে মানে চব এম্বুলেঞ্চতো কেইটামান যাই আছে এইফালে ঘূৰি আছে উপায় নাপায় এই আমাৰ ডিবেটাৰত পূৰা ঘূৰি কেনে আকৌ ঘূৰি যাই আছে এম্বুলেঞ্চকেইটা আৰু খানাপাৰা ফালে মানে ছয়মাইলৰ ফালে যাব পৰা নাই স্কুল বাছসমূহ ইয়াত স্কুল বাছ এতিয়ালৈকে মোৰ ওচৰত এতিয়ালৈকে 2জন গাৰ্জিয়ান এতিয়াও ৰখি আছে ল'ৰা ছোৱালী অহাই নাই এতিয়াও বোলে কোনোবা কয় ৰুক্মিণী গাঁও কোনোবা কয় মানে খানাপাৰা এতিয়াও ৰখি আছে আমি নিশ্চয়কৈ কৈছোঁ যিসকল ছাত্ৰ ছাত্ৰী বিদ্যালয়ৰ পৰা ঘৰলৈ আহি আছিল প্ৰায় 2:30 বজাতে বা 4 বজাৰ ভিতৰত তেওঁলোকৰ বিদ্যালয়সমূহ ছুটি হৈছিল কিন্তু তেওঁলোকৰ অভিভাৱকসমূহ বৰ্তমানে ৰখি আছে ছাত্ৰ ছাত্ৰীসকল বা শিশুসকল তেওঁলোকৰ ওচৰত আহি পোৱা নাই ঘৰ আহি পোৱা নাই আৰু তেওঁলোকে যথেষ্ট শংকাত ভুগিছে যথেষ্ট চিন্তাত ভুগিছে মোৰ যদি সতীৰ্থ পুনৰবাৰ দেখুৱাই কি একেই পৰিৱেশ আমি ঘণ্টাৰ পিছত ঘণ্টা ধৰি ইয়াত বাতৰি সম্প্ৰচাৰ কৰি আছোঁ নিউজ 18 অসম নৰ্থ ইষ্টত এই একেই পৰিৱেশ দেখুৱাবলৈ আমি সক্ষম হৈছোঁ পুৱাৰ ভাগত দুপৰীয়া ভাগৰ পৰা যেনেকুৱা দৃশ্য আছিল বৰ্তমান সময়তো সেই একেই দৃশ্য হাজাৰ হাজাৰ গাড়ী ইয়াত এনেদৰে আবদ্ধ হৈ আছে স্কুল বাছসমূহ বৰ্তমানে আবদ্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে মেডিকেলৰ যিসমূহ বাছ আছিল বা ছাত্ৰ ছাত্ৰীসকল হয় মূল জেগাটো ক'ত এনেধৰণৰ এক অভাৱনীয় পৰিস্থিতি কাৰণ ৰুক্মিণী গাঁৱত আমি জানো তাত পানী প্ৰবল ৰূপত হৈছে তাতে বেছিভাগ গাড়ী আবদ্ধ হৈ পৰিছে তাৰ পৰা আগবাঢ়িব পৰা নাই মূল জেগাটো ক'ত কিবা গম পোৱা গৈছে ভাস্কৰ নিশ্চয়কৈ প্ৰাঞ্জল আমি ইতিমধ্যে জোৰদাৰ পৰিৱেশ দেখুৱালেও দুপৰীয়া ভাগত আমি জোৰদাৰ পৰিৱেশ দেখুৱাইছোঁ জোৰদাৰ পৰিৱেশ দেখুওৱা হয়তো নিউজ 18 অসম নৰ্থ ইষ্ট দৰ্শকসকলে অনুভৱ কৰিব পাৰিছে যে সেইফালেদি কেনেকুৱা ধৰণৰ কেনে অৱস্থাত গাড়ীসমূহ অহা যোৱা কৰিবলগীয়া হৈছে আৰু যিসমূহ গাড়ী পাৰ হৈ আহিছে সেই বানপানী প্ৰবল বানপানীৰ মাজেৰে এককাল বানপানীৰ মাজেৰে যিসমূহ বাহন পাৰ হৈ আহিছিল সেই বাহনসমূহৰ কিন্তু আহি কোনোবা নহয় কোনোবাখিনি ঠাইত সেইখিনি বাহন বিকল হৈছে যাৰ ফলত বাহনসমূহ ৰাস্তাৰ মাজতে হয়তো বিকল হৈছে হয়তো সেই বাহনসমূহ পথৰ ছাইডলৈ আনিছে বা কাষলৈ আনিছে দাঁতিলৈ আনিছে অনাৰ ফলতো সেই ছাইডেদি যিসমূহ বাহন পাৰ হৈ যাব লাগিছিল সেই বাহনসমূহ কিন্তু পাৰ হৈ যাব পৰা নাই তাৰ ফলতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে এনেকুৱা ধৰণৰ যান জঁটৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু প্ৰকৃততে ক'ব লাগিব প্ৰাঞ্জল যিহেতু ৰুক্মিণী গাঁৱৰ পথটোতে ডিভাইডাৰ আছে ডিভাইডাৰৰ ফলতে যোনসমূহ গাড়ী পুনৰ ইউ টাৰ্ণ লৈছে সেইসমূহ গাড়ীও এনেকুৱা ধৰণৰ যান জঁটৰ সৃষ্টি কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা যি 2 ঘণ্টা ধৰা যি মুখলধাৰ বৰষুণ আহিছিল প্ৰায় 2 বজাত 2:30 বজাত যি মুখলধাৰ বৰষুণ আহিছিল তাৰ ফলত ৰুক্মিণী গাঁৱৰ প্ৰায় অংশ এনেদৰে কিন্তু বুঢ়ি থকা দেখিবলৈ পোৱা গৈছিল জলমগ্ন হৈ পৰা দেখিবলৈ পোৱা গৈছিল সেই যিহেতু সেই বানপানীৰ মাজেৰে বা এককাল এআঁঠু বানপানী হৈছে সেই বানপানীৰ মাজেৰে যান বাহনসমূহ অহা যোৱা কৰাত যথেষ্ট অসুবিধা হৈছে তেওঁলোকে চলাই নিবলৈ চালকসকলে অসুবিধা পাইছে ভয় কৰিছে তেওঁলোকে আৰু এটা কথা প্ৰাঞ্জল নিশ্চয়কৈ ক'ব লাগিব যিহেতু ৰাস্তাৰ পথবোৰত বা ৰাস্তাৰ দাঁতিত যিহেতু গুৱাহাটীক স্মাৰ্ট চিটিকৰণৰ নামত বা স্মাৰ্ট চিটি কৰিবলৈ তেওঁলোকে যথেষ্ট গাঁত খান্দিছে সেই গাঁতসমূহ কিন্তু এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে সেই নিশ্চয় ভাস্কৰ লাইনত থাকক আপুনি আমাৰ আন দুজন সাংবাদিক হীৰক আৰু দীপাংকৰো আছে যিহেতু আমি সকলোৰে পৰা আকৌ লাইভ ল'ম পোনপটীয়া সম্প্ৰচাৰত আৰু তথ্য বিচাৰিম কিন্তু কিছু প্ৰতিক্ৰিয়াও আহিছে আমি প্ৰতিক্ৰিয়াবোৰো শুনাই লৈছোঁ আমি এতিয়া হেৰিৰ পৰা আহি আছোঁ সৰ্বগৰ পৰা আহি আছোঁ কিমান দেৰি ৰখি থাকিবলগীয়া হৈছে আজি মোটামুটি 2.5 ঘণ্টা হ'ল পল্টনবজাৰ পৰা পল্টনবজাৰ পৰা ইয়ালৈ আহোঁতে চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ এই বৰষুণত যদি আজি গুৱাহাটী মেট্ৰপলিটান 2 ঘণ্টা বৰষুণ কিন্তু এই মেট্ৰপলিটান চিটিত যদি এই অৱস্থা তে অসমৰ বিকাশ আৰু কি হৈছে এইটো আমি গম পাই গৈছোঁ পল্টন বজাৰ পৰা 3 ঘণ্টামান লাগিল পানী কিমান ইফালে পানী আছে জাগা জাগা বহুত পানী আছে কিন্তু 3 ঘণ্টামান লাগিল আহোঁতে স্কুল বাছ দেখিছে এম্বুলেন্স দেখিছে পুৰা বহুত গাড়ী বেয়া হৈ আছে ক'ৰ পৰা আহিছে এটা কিমান জাম আছে আকৌ জাম আছে পল্টন বজাৰ পৰা যাম কিমান সময় লাগিল পল্টন বজাৰ গণেশগুৰি মোটামুটি 3 ঘণ্টা 3 ঘণ্টা সময় ক'ৰ পৰা কিমান সময় লাগিল 2 ঘণ্টা লাগিলে ক'ৰ পৰা উলুবাৰীৰ পৰা উলুবাৰী ক'ত পাইছে কিমান গাড়ী বেয়া হৈছে নাই গাড়ীটো বহুত বেয়া হৈছে কিন্তু উলুবাৰী পৰা 2 ঘণ্টা লাগিলে আহোঁতে এনেকুৱা দেখিছিল নে গুৱাহাটীত আজি ফাৰ্ষ্ট টাইম দেখিছোঁ প্ৰথম টাইম দেখিছোঁ আজি মানে 5:30 মানৰ পৰা আহি আছো এতিয়ালৈ জিএমচি পোৱাই নাই 5:30 বজাৰ পৰা এতিয়া 12 বাজিব ধৰি লওক 12 বাজিব এতিয়া কিমান বাজিব এটো হিচাপ নাই
আমি নাৰেংগীৰ পৰা আহিছো পানীখাইতিৰ পৰা GMC গৈ আছো নাইট ডিউটি আছে আমাৰ 5:30 বাছ ষ্টাৰ্ট হৈছিলে এতিয়ালৈকে GMC মানে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ভঙাঘৰ যাব তো কিমান ডিউটি কেইটাৰ পৰা আছিলে আমাৰ 7টাৰ পৰা ডিউটি আছিলে এতিয়াতো 11টা বাজিলে 7 বজাৰ পৰা ডিউটি আছিল এটা কি ভাবে ডিউটি হ'ব নে আজি গৈ কিবা হয় এতিয়ালৈকে যায়ে পোৱা নাই গৈ পালেহে नहीं देखा ऐसा कभी गुवाहाटी में नहीं देखा ओरिजिनली फ्रॉम वेयर फ्रॉम अरुणाचल সদায় কিমান সময় পোৱা যায় আৰু আজি সদায় 7টা মানত পাই যাও আমি আজি তো আৰু নাজানো কিমান টাইম লাগিব এটা 12 বাজিবই ধৰি লওক ন আৰু ভঙা ঘৰ পালে অনুমান কৰা হয় না কেইটামান বাজিব আজি এটা মান বাজিব চাগে এটা বাজিব আই থিংক কলেজ কেইটা বজাত ছুটি হ'ল তোমাৰ আমাৰ এটা 4টা বজাতে হৈছিল 4টা বজাত ওলালো কলেজৰ পৰা ওলালো তাতে মানে ইমান পানী বিবৰুৱা কলেজ জাষ্ট ওলাইছিলো তাতে ইমান পানী মানে আহিব নোৱাৰো তাৰপিছত সাৰ্ভেত যাম পালো হাতীগড়ৰ ফালে পালো মানে জামো হৈছে পানীও হৈছে অৱস্থা একদম কাহিল তাৰ মানে এতিয়া ইৰেসপন্সিবল হয় গভৰ্ণমেণ্টৰ ফালৰ পৰা এইটোৱে খানাপাৰাৰ পৰা আহিছে হয় পানী আগত কিমান পাইছে বহুত আছে ইয়াতটো অলপ বাঢ়িছে বাৰু ইয়াত বাঢ়িছে হয় আজি এওঁলোকে স্মাৰ্ট চিটিৰ কথা কয় ডিজিটেল ইণ্ডিয়াৰ কথা কয় কিন্তু আজি এই অৱস্থা আমাৰ ৰুক্মিণী গাঁৱৰ বাসীৰ গতিকে মই এই ক্ষেত্ৰত এটা জনাব বিচাৰিছো যে খৰালিত এওঁলোকে কি কৰি থাকে খৰালিতটো কোনো নলা নৰ্দমা আমি চাফা কৰা বা কিবা কৰা নেদেখো আজিলৈকে দেখা নাই আৰু তেওঁলোকে বিৰাট বিজ্ঞাপন দি তেওঁলোকে টিভি পৰ্দাত ধুনীয়া কিছুমান কথা কয় আৰু ৰাইজক কিছুমান কথা যেতিয়া ধৰো তেতিয়া তেওঁলোকে টিভি পৰ্দাত বিভিন্ন ধৰণৰ মানে তুলুঙা মন্তব্য দিয়ে গতিকে তেওঁলোকৰ চৰকাৰখনে এয়াই কাম নেকি আজি জনসাধাৰণে তেওঁলোকক ভোট দি জিকাইছে তেওঁলোকে জনসাধাৰণৰ প্ৰতি প্ৰত্যেক মুহূৰ্তত আহ্বান তেওঁলোকে এটা কথা চিন্তা কৰা উচিত যে এখন গণতন্ত্ৰ ইয়াত ৰাইজৰ যদি সুবিধা নহয় আমি কিন্তু বেছি দিন টিকিব নোৱাৰো গতিকে এনে ক্ষেত্ৰত তেওঁলোকক মাত মাতিলে তেওঁলোকৰ কি হয় পুলিচ লগাব বা কিবা লগাব মানুহক বিভিন্ন ভয় ভাবুকিৰে তেওঁলোকে ঠাণ্ডা কৰিবলৈ দমন নিদিয়ে হা এতিয়া 6 মাইলৰ পৰা বাছৰ পৰা কোন ক্লাছত পঢ়িছে বাৰ্ডিং হাইট নাৰ্চাৰী মানে তাইতো তেন্তে ৰাতি আবেলিতে স্কুল ছুটি হ'ল 4টা মানত কিন্তু এতিয়ালৈকে ঘৰত যাব পোৱা নাছিল নাই কেনেকৈ যাব জৰাবাটৰ পৰা পুৰা খোজকাঢ়ি আহিছো আমাৰ এনে মেডিকেল মই কাম কৰো মই আপোনাৰ তাৰমানে পুৰা জৰাবাটৰ পৰা পুৰা কমপ্লিট খোজকাঢ়ি আহিছো পানী সোমাই গৈছে এতিয়া ষ্টাৰ্টে নলয় ইমান মই অকলে নহয় কিমান হাজাৰ লাখ মানুহ ফাঁচিছে আৰু মই যেনে তেনে খোজকাঢ়ি পিনে দি আহি আছো আহিব পৰা পৰিৱেশ নাই গাড়ী গ'লে গাড়ী শেষ গাড়ী এৰি খোজকাঢ়িও একাংশ লোক গৈছে গাড়ী ৰাস্তাৰ কাষতে এৰি থৈও একাংশ লোক গৈছে কিন্তু জনপ্ৰতিনিধিসকলো বাচি থকা নাই কিন্তু কাৰণ জনপ্ৰতিনিধিসকলৰ মানে দিছপুৰৰ বিধায়ক আৱাসতো পানী হীৰক আৰু দীপাংকৰ দিছপুৰৰ বিধায়ক আৱাসতো পানী হোৱাৰ খবৰ আহিছে হয় প্ৰাঞ্জল দিছপুৰ যি বিধায়ক আৱাস সেই বিধায়ক আৱাসত যদি চাব যায় পানী দেখিবলৈ পোৱা গৈছে আৰু বিধায়ক আৱাসৰ কিন্তু ইয়াৰ পূৰ্বে যিহেতু বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰা হৈছিল কিন্তু আঁচনি বা বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে কৃত্ৰিম বান ৰোধ কৰিবৰ বাবে কিন্তু একেধৰণৰ পৰিস্থিতি দেখিবলৈ পোৱা গ'ল আৰু বিধায়ক আৱাসত ইয়াৰ পূৰ্বেও যিহেতু এজাক বৰষুণ দিয়াৰ পিছতে কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল আৰু যিহেতু বিধানসভা আধুনিকীকৰণ কৰা হ'ব বা বিধানসভা যি চৌহদ আছিলে সেই চৌহদ নতুনকৈ কৰা হ'ব এনেধৰণৰ বিভিন্ন ধৰণৰ পৰিকল্পনা লৈছিল কিন্তু সকলো যে ফুটুকা নিজে এই মুহূৰ্তত পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি দেখাইছো গণেশগুৰি দৃশ্য আমি পূৰ্বৰ পৰা দেখাই আছো এয়া দেখিছে আপুনি যিসমূহ বাহন আছে সেই বাহনসমূহ কিন্তু ৰুক্মিণী গাঁও অভিমুখে যাবলৈ দিয়া নাই তেওঁলোকক ইয়াতে ঘূৰোৱা হৈছে কাৰণ ৰুক্মিণী গাঁও যে চাব যায় ৰুক্মিণী গাঁৱত এককাল পানী আৰু তাত বাহন যিটো যাব পৰা নাই আৰু তাৰ বাবে এই যিটো টাৰ্ণিং আছে অসম নতুন বিধানসভা আছে বিধানসভাৰ সন্মুখৰ যিটো টাৰ্ণিং আছে বা গোলচক্ৰ আছে সেই গোলচক্ৰৰ পৰা এই বাহনসমূহ ঘূৰোৱা দেখিবলৈ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এক অভাৱনীয় পৰিস্থিতি আচলতে কোনো দিনা বা কোনো কাহানীতে এনেধৰণৰ দৃশ্য দেখিবলৈ পোৱা যোৱা নাছিলে যিহেতু গুৱাহাটী মহানগৰীত যিহেতু কৃত্ৰিম বান হোৱাৰ এটা নতুন কথা নহয় কিন্তু এনেধৰণৰ কৃত্ৰিম বানৰ পিছত পৰিস্থিতি যি এক ভয়াৱহ পৰিস্থিতি বা যি যান জঁটৰ পৰিস্থিতি সেই পৰিস্থিতিৰ কিন্তু কোনো কাহানীয়ে দেখিবলৈ পোৱা যোৱা নাছিলে এই মুহূৰ্তত দীপাংকৰ আছে দীপাংকৰে প্ৰাঞ্জল আমি এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ জনাইছো যে বন্ধ কৰি দিয়া হৈছে GS ৰোড এই মুহূৰ্তত বন্ধ কৰি দিয়া হৈছে GS ৰোড কাৰণ এই স্থানৰ পৰা অসম বিধানসভাৰ মূল প্ৰৱেশ যি দ্বাৰ আছে তাৰ সন্মুখৰ পৰা বৰ্তমান এইদৰে যান বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে আৰু এটা সাংঘাতিক পৰিস্থিতি বৰ্তমান কাৰণ ৰুক্মিণী গাঁও বা ছুপাৰ মাৰ্কেটৰ আদি বিভিন্ন প্ৰান্তত বৰ্তমান অভাৱনীয় যান জঁটৰ পৰিৱেশৰ সৃষ্টি হৈছে তাৰ প্ৰাক মুহূৰ্তত এইদৰে গুৱাহাটী মহানগৰীত এতিয়া প্ৰায় নিশা 12 বাজিব আৰু 12 বজালৈ প্ৰায় এই মুহূৰ্তলৈকে যদি চোৱা যায় প্ৰায় 8 ঘণ্টা সময় ধৰি বিগত 8 ঘণ্টা সময় ধৰি বৰ্তমান গুৱাহাটী মহানগৰবাসী এইদৰে কক বকাই
গৈছে, জনজীৱন এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে। গতিকে এয়া কিছু পৰিৱেশ। আৰু মই ডাঙৰ খবৰ জনাইছো, যিসকল লোকেই বৰ্তমান GS ৰোড হৈ খানাপাৰা অভিমুখে যাম বুলি তেওঁলোকে বিকল্প পথ কি হ'ব এতিয়া? এওঁলোকেতো নিজৰ ঘৰত যাবই লাগিব। প্ৰাঞ্জল, কোনো বিকল্প পথ নাই গুৱাহাটীৰ এতিয়া GS ৰোডৰ। কাৰণ যিসকল লোক, আমি কিছু পূৰ্বে মই গণেশগুৰিৰ একাংশ লোকৰ সৈতে কথা পাতিছিলো, তেওঁলোকে কৈছে যে অধিকাংশ সময় তেওঁলোকে অতিবাহিত কৰি তেওঁলোকে খানাপাৰা অভিমুখে আগবাঢ়িছে। কিন্তু মই কৈছো যে বৰ্তমান এইদৰে বেৰিগেট লগাই দিয়া হৈছে। অৰ্থাৎ আপুনি বেৰিগেট হয় কি আপডেট? যিসমূহ লোক আচলতে এই স্থানে ৰুক্মিণী গাঁও যোৱাৰ কথা আছিলে বা ৰুক্মিণী যোৱাৰ পৰিকল্পনা আছিল, তেওঁলোকে গণেশ মন্দিৰ হৈ যাব লাগিব। আৰু তেওঁলোকে গণেশ মন্দিৰৰ পিনে পঠাই দিছে। আৰু গণেশ মন্দিৰৰ যিটো পথ, সেই পথটো মুকলি কৰিছে। আপুনি লাষ্টগেটলৈ যেতিয়া যাব প্ৰাঞ্জল, একেই পৰিৱেশ। লাষ্টগেটৰ পিনে কিন্তু বেৰিগেট লগাই দিয়াৰ নিচিনা মানে আকৌ এবাৰ সুধিছো, যিটো আমাৰ নতুন সচিবালয় ভৱন, নতুন সচিবালয়ৰ সন্মুখৰ যিটো পথ, সেই পথতেই বেৰিকেড লগাই দিয়া হৈছে দীপাংকৰ আৰু হীৰক? নিশ্চয়কৈ এয়া আমাৰ সন্মুখৰ দৃশ্য দেখিছে। অসম সচিবালয় নতুনকৈ যিটো অসম সচিবালয় নিৰ্মাণ কৰিছে, সেই অসম সচিবালয়ৰ যি পথটো আছে আচলতে অসম সচিবালয়ৰ সন্মুখত যিটো আচলতে গোলচক্ৰ, অসম বিধানসভা হয়, অসম বিধানসভা, নতুন অসম বিধানসভা ভৱনটোৰ সন্মুখত হয়। নতুন অসম বিধানসভা যিটো সন্মুখত যিটো গোল চক্ৰ আছে, সেই গোল চক্ৰটি পঠাই দিয়া হৈছে। আৰু যিসকল আচলতে তেওঁলোকে ৰুক্মিণী গাঁও, ডাউন টাউন অথবা খানাপাৰালৈ যোৱাৰ কথা আছিলে বা যোৱাৰ তেওঁলোকৰ পৰিকল্পনা আছিলে, তেওঁলোকে প্ৰাঞ্জল, মই জনাই আছো হীৰকৰ ওচৰে যে ৰুক্মিণী গাঁৱত অভাৱনীয় পৰিস্থিতি। SDRF NDRF বাহিনী বৰ্তমান তাত মোতায়েন কৰা হৈছে। উদ্ধাৰ অভিযান আৰম্ভ হৈছে। গতিকে কাইলৈ ৰাতিপুৱাৰ ভাগত যদি এইদৰে কিনকিনীয়া বৰষুণে হওক বা যদি বৰষুণৰ প্ৰভাৱ যদি গুৱাহাটীত থাকে, তেতিয়াহ'লে কাইলৈ ৰাতিপুৱা কিন্তু দৃশ্য মুম্বাইত বা বেলেগতে দেখিবলৈ পোৱা যায়। কিন্তু অসমত প্ৰথমবাৰৰ বাবে গণেশগুৰিতে বা গুৱাহাটী মহানগৰীত ঠাই প্লাবিত হৈছে। বহুজন পুৰণি লোকে, গুৱাহাটী বাসিন্দাৰ এনেকুৱা ধৰণৰ আমি ভাষ্য সংগ্ৰহ কৰিছো। তেওঁলোকে এটা কথা জনাইছে যে গুৱাহাটীত কাহানিও এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৈতে তেওঁলোকে মোকাবিলা কৰা নাছিল। আৰু এটা ভয়ংকৰ খবৰ আমি জনাইছো যে GS ৰোড ব্লক কৰি দিয়া হৈছে। GS ৰোড অসম বিধানসভাৰ সন্মুখভাগত ব্লক কৰি দিয়া হৈছে। আমি পৰিৱেশ দেখাই আছো ইয়াত, যিহেতু এই পৰিৱেশ দেখাই আছো। আৰু আমি আৰক্ষী বিভাগৰ লোকসকল আছে, তেওঁলোকে নিয়োজিত হৈছে। অকমান জানিব বিচাৰিম, বিকল্প পথ কোনটো আপোনালোকৰ? যোনটো বিকল্প পথ কোনটো দিয়া আছে? তেওঁলোকে যিহেতু সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ পৰা বিৰত আছে। এই মুহূৰ্তত দেখিছে সকলোবোৰ যান বাহন, মানে এতিয়া বিকল্প পথ বহুকেইটা আছে হয় হীৰক আৰু দীপাংকৰ, কিন্তু সেই বিকল্প পথকেইটা কিমান সুগম হ'ব, তাত পানী আছে নে নাই, সেয়া কোনেও জানিব পৰা নাই। কাৰণ আমি যদি খানাপাৰাৰ ফালে যোৱা কথা কওঁ, তেনেহ'লে হেঙেৰাবাৰী পথেদি হৈ, বৰবাৰী হৈ, VIP পথ হৈ, 6 মাইল হৈ খানাপাৰা ওলাব পাৰি, পাঞ্জাবাৰীও সেইফালেদি ওলাব পাৰি। কিন্তু তাতো হয়তো এককাল পৰ্যন্ত পানী থাকিব পাৰে। গাড়ীবোৰ ঘূৰাই দিছে হয়, কিন্তু গাড়ীবোৰ ক'ত যাব? নিজৰ ঘৰত যাব নোৱাৰিলে ক'ত, হোটেলত থাকিব লাগিব নেকি এইসকল লোকে? বহুতবোৰ প্ৰশ্ন হৈ পৰিছে প্ৰাঞ্জল এই মুহূৰ্তত। যদি আপুনি চাব যদি যায়, বৰবাৰী হৈ যদি যায়, বৰবাৰী VIP যিটো ৰোড আছে, সেই ৰোডতো কিন্তু দেখিব পোৱা যায় এজাক বৰষুণ হোৱাৰ পিছতে কৃত্ৰিম বানপানী দেখিবলৈ পোৱা যায়। হয়তো সেই যিটো পথ আছে, সেই পথটোতো একেধৰণৰ পৰিৱেশে দেখিবলৈ পোৱা যাব। তাৰপিছত আহিলোঁ আমি গণেশ মন্দিৰ, যিটো পথেদি তেওঁলোকে এই মুহূৰ্তত যিকেইটা যান বাহন আৰক্ষী যিসকল লোক আছে, সেই লোকসকলে যোৱাৰ বাবে ইতিমধ্যে যিটো ছিগনেল দি আছে। কিন্তু সেই পথতো যদি চাব যায়, গণেশ মন্দিৰৰ সন্মুখত বা কাহিলীপাৰা যিটো ৰাস্তা আছে, সেই ৰাস্তাটো কিন্তু যথেষ্ট পানী হোৱা বা কৃত্ৰিম বানপানী হোৱা দেখিবলৈ পোৱা যায়। আমাৰ হাতত যিসমূহ খবৰ আহি পৰিছে, কিন্তু এই মুহূৰ্তলৈকে কিন্তু যি আচলতে কাহিলীপাৰা পথৰ যি পানী, সেই পানী এই মুহূৰ্তলৈকে শুকোৱা নাই। আৰু বিভিন্ন স্থানতো একেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত দেখিছে যান বাহন আৰক্ষীৰ লোকসকলে যিবোৰ বাহন আছিলে, সেই বাহনবোৰ তেওঁলোকে ঘূৰাই পঠাইছে। আৰু তেওঁলোকে যি গণেশ মন্দিৰৰ ৰাস্তা দি, সেই ৰাস্তা দি যাবৰ বাবে তেওঁলোকে আৰম্ভ হয়। GMC ইচ্ছত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। উপস্থিতিৰ যি সংখ্যা, সেয়া প্ৰায় নগণ্য বুলি এক প্ৰকাৰ জানিব পৰা গৈছে। প্ৰাঞ্জল, পুনৰ খবৰ কৈছো যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত যি নাইট শ্বিফ্ট থাকে, সেই নাইট শ্বিফ্টত বৰ্তমান উপস্থিতিৰ সংখ্যা তেনেই নগণ্য, যাৰ বাবে ৰোগীৰ মাজত প্ৰভাৱ। এয়া আমি ৰাজপথৰ পৰিৱেশ খবৰ জনাইছো। কিন্তু চিকিৎসা খণ্ডত কি হৈছে, সেয়া এই মুহূৰ্তত আমি ডাঙৰ খবৰ জনাইছো যে GMC ইচ্ছত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। নাইট শ্বিফ্টৰ যি সংখ্যক লোক উপস্থিত থাকে, চিকিৎসা কৰ্মী থাকে, চিকিৎসক থাকে, অসংখ্য যি লোক থাকে, সেই লোকসকলৰ বৰ্তমান অনুপস্থিতিত ৰোগীৰ মাজত হাহাকাৰ হৈছে। অকল GMCS নহয়, বাকী যি চাব প্ৰাইভেট হস্পিটেল, ব্যক্তিগত চিকিৎসালয়কে ধৰি চৰকাৰী চিকিৎসালয়সমূহত যি ধৰণৰ নাইট শ্বিফ্টত লোক আহে, কিন্তু আমি যিটো পৰিস্থিতি আমি দুপৰীয়াৰ ভাগৰ পৰা দেখিছো যে গুৱাহাটীত এক প্ৰকাৰ অভাৱনীয় পৰিস্থিতি। তাৰ মাজতে আমি কেৱল যান জঁটৰ পৰিৱেশটোৰ পৰা আঁতৰি কিছু মই চিকিৎসা খণ্ডৰ তথ্য জনাব বিচাৰিছো দৰ্শকসকলক। কাৰণ নাইট শ্বিফ্টৰ যিসমূহ স্বাস্থ্যকৰ্মী থাকে, চিকিৎসক থাকে, তেওঁলোক বৰ্তমানলৈ গৈ উপস্থিত নোহোৱাৰ বাবে একাংশ ৰোগীৰ মাজত, অভিভাৱকৰ মাজত এক প্ৰকাৰ হাহাকাৰ লাগিছে।
এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিম যে যিহেতু বিধায়ক আৱাসত এককাল পানী আৰু বিধায়ক আৱাসত পানী হোৱাৰ বাবে যিসকল বিধায়ক আচলতে তেওঁলোকে আজি যিহেতু আজি বিধায়িনী দলৰ বৈঠক আছিলে, বৈঠক 8:30 বজা বা 9 বজাত সমাপ্ত হৈছিলে আৰু সমাপ্ত হোৱাৰ পিছত যি সময়ত তেওঁলোকে যি MLA হোষ্টেললৈ যাবলৈ লৈছিলে, কিন্তু সেই সময়তে পানী দেখিছে, গাড়ী যাব নোৱাৰে, তাৰ বাবে তেওঁলোকে অন্য লোকৰ ঘৰত বা অন্য স্থানলৈ গতি কৰা বুলি জানিব পৰা গৈছে। এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ। কিন্তু এই মুহূৰ্তত যিহেতু আমি পথৰ কথা কৈছো, ৰাস্তাৰ কথা কৈছো, ৰাস্তাত দেখিছে তীব্ৰ যান-জঁট, কিন্তু তীব্ৰ যান-জঁট। হীৰক, দীপাংকৰ, ভাস্কৰ লাইনত থাকক আপোনালোক। আৰু এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো গুৱাহাটীৰ GS ৰোড বন্ধ কৰি দিয়া হৈছে। নতুন অসম বিধানসভা ভৱনৰ সন্মুখ ভাগৰ পথৰ দৃশ্য এয়া। এই GS ৰোডৰ এই পথছোৱাত এই বেৰিকেড লগাই দিয়া হৈছে। ইয়াতকৈ আৰু গাড়ী আগত যাব নোৱাৰে, ডেড এণ্ড। তাৰ পৰা আৰু গাড়ী আগুৱাই যাব নোৱাৰে, সকলো গাড়ী তাৰ পৰা উভতাই পঠিওৱা হৈছে। আৰু যদি কোনোবা লোক যায় তেনেহ'লে নিজৰ ৰিস্কত যাব লাগিব। এক প্ৰকাৰ সেইটোৱে হৈছে, যদি কোনোবা লোক যায় নিজৰ ৰিস্কত যাব লাগিব, নিজৰ নিৰাপত্তা নিজেই ল'ব লাগিব। কাৰণ ৰুক্মিণী গাঁৱত এবুকু পৰ্যন্ত পানী, ৰুক্মিণী গাঁৱত পানী বাঢ়ি আছে। কিয় বাঢ়ি আছে গম পোৱা হোৱা নাই। SDRF বাহিনীয়ে তাত নাও ব্যৱস্থা কৰিছে, নাৱৰ ব্যৱস্থাও কৰিছে। হীৰক আৰু দীপাংকৰ, SDRF বাহিনী আৰু তাত কি কৰিছে কিবা জানিব পৰা গৈছে? সেই খবৰ আমাৰ যিহেতু মোৰ সতীৰ্থ দীপাংকৰ দি আহিছে। কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে? সঁচাকৈ আৰু এই স্থানৰ পৰা মাত্ৰ 1 কিলোমিটাৰ দূৰত্বত ৰুক্মিণী গাঁও। আমি যিমান পাৰোঁ সিমান আগলৈ যাবলৈ চেষ্টা কৰি আছো, কাৰণ বৰষুণ ক্ৰমে বৃদ্ধি পাইছে গুৱাহাটী মহানগৰীত। আৰু সেই খবৰটোৱে জনাইছো যে বৰ্তমান কিছু বাহন আগবাঢ়ি যাবলৈ দিয়া হৈছে যদিও, কিন্তু আৰক্ষী প্ৰশাসনে এয়া কেৱল নিজৰ সুৰক্ষাৰ ভিত্তিত, নিজৰ নিৰাপত্তা নিজেই লৈ কিছু বাহন আগলৈ যাবলৈ দিয়া হৈছে। কিন্তু ছুপাৰ মাৰ্কেটৰ যদি আমি উৰণীয়া সেতুখন যদি আমি প্ৰভাত সিং কিছু জুম কৰিব পাৰোঁ, তেতিয়াহ'লে মই দেখুৱাম যে এয়া ছুপাৰ মাৰ্কেটৰ অভাৰব্ৰিজৰ ওপৰৰ পৰা তললৈকে কেৱল যান বাহনেৰে এক প্ৰকাৰ একাকাৰ হৈ পৰিছে। মাত্ৰ 2 ঘণ্টা সময় বৰষুণ আৰু মেঘালয়ৰ পৰা নামি অহা যি বৰষুণৰ ঢলে এক প্ৰকাৰ গুৱাহাটী মহানগৰীত এক প্ৰকাৰ ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। মানে দীপাংকৰ, বেৰিকেডটো দিছে, অন্তৰে অন্তৰে গাড়ীবোৰ যাবলৈ দিব নেকি? তেনেকুৱা এটা আৰক্ষীয়ে ব্যৱস্থা লৈছে নেকি? কিয় আৰক্ষীয়ে সংবাদ মাধ্যমৰ সন্মুখত ক'ব বিচৰা নাই? মানে একাংশ গাড়ী যাব দিছে, আকৌ বেৰিকেড দিছে, আকৌ ৰখাইছে, যাতে তাত তীব্ৰ যান-জঁট নহওক আৰু ধাপে ধাপে গাড়ীবোৰ আগবাঢ়ক, তাৰ বাবে এই ব্যৱস্থা লৈছে নেকি? উপায় নাই প্ৰাঞ্জল, বিকল্প ব্যৱস্থা বৰ্তমান একোৱেই নাই। কাৰণ আপুনি যদি এই স্থানৰ পৰা আপুনি ইউটাৰ্ণ লৈ যদি আপুনি গণেশগুৰি উৰণীয়া সেতুৰ তলেৰে গণেশ মন্দিৰ হৈ যদি আপুনি লাষ্টগেট অথবা হাতীগাঁও অভিমুখলৈ যাবলৈ চেষ্টা কৰে, তেতিয়াহ'লে দুয়োটা ৰাস্তাই বৰ্তমান ব্লক হৈ আছে। আমাৰ সতীৰ্থ সাংবাদিক কেইবাগৰাকীও তাত উপস্থিত আছে, তাৰ পৰিৱেশ দৰ্শকসকলক দেখুৱাইছে। কিন্তু আমি কিছুমান পূৰ্বে তাত গৈ পৰিৱেশ যিটো দেখিছিলোঁ, কাৰণ লাষ্টগেটৰ পৰা যিটো ৱায়াৰলেছৰ ভৱেন্দ্ৰনাথ শইকীয়া যিটো পথ আছে, তাত বৰ্তমান পাম্প লগোৱা হৈছে। পাম্পৰ সহায়ত তাৰ পৰা পানী উলিয়াব পৰা ধৰণৰ এটা ব্যৱস্থা কৰা হৈছে। ৰুক্মিণী গাঁৱত এবুকু পৰ্যন্ত পানী, সেই পানীৰ মাজেৰে কিন্তু 4 চকীয়া 2 চকীয়া বাহন অতি বিপদসংকুলভাৱে তেওঁলোকে আগবাঢ়িছে। গতিকে যিকোনো মুহূৰ্তত পদে পদে বিপদ বৰ্তমান গুৱাহাটী মহানগৰৰ এই ধৰণৰ যাতায়াতৰ ক্ষেত্ৰত। আৰু কিন্তু কিছু বাহন আগবাঢ়িবলৈ দিয়া হৈছে। প্ৰভাত সিঙে দেখুৱাই আছে অধিক যেন খঙত এক প্ৰকাৰ নিজৰ ক্ষোভ প্ৰকাশ কৰিছে চালকসকলে। কাৰণ দুপৰীয়া প্ৰায় 3 বজাৰ পৰা এইদৰে যান বাহনত তেওঁলোকে আবদ্ধ হৈ পণবন্দী হৈ তেওঁলোকে এক প্ৰকাৰ সৰ্বসাধাৰণৰ মাজত এক প্ৰকাৰ এই ঘটা পৰিলক্ষিত। ক'ৰ পৰা আহিছে? কোন ঠাইৰ পৰা ক'লৈ যাব? কিমান সময় ফচিলে? 7 ঘণ্টা ফচি আছে। 7 ঘণ্টা হয়, যাব দিয়ক। কিন্তু সাৱধানে যাব। কেঞ্চাৰ পেচেণ্ট নিশ্চয় এয়া ৰোগী লগত লৈ তেওঁলোকে আগবাঢ়িছে। কিন্তু অতি বিপদজনক, পুনৰ কৈছো, অতি বিপদ সংকুল যাত্ৰা। আৰু এই যাত্ৰাৰ মাজত যাত্ৰা কৰা প্ৰতিগৰাকী যাত্ৰীয়ে তেওঁলোকৰ মনত কিছু ক্ষোভ, তেওঁলোকে মনৰ কিছু ক্ষোভ প্ৰকাশ কৰিছে যদিও একাংশই চৰকাৰ জনপ্ৰতিনিধি কিন্তু আজি এই মুহূৰ্তত গালি পৰা পৰিলক্ষিত হৈছে। ট্ৰেফিক DCP গৰাকীক দেখিছোঁ, জয়ন্ত সাৰথী ডাঙৰীয়া বৰ্তমান আহি স্পটত উপস্থিত হৈছে। তেওঁ সমগ্ৰ বিষয় বৰ্তমান তেওঁ তদাৰক কৰিছে। আৰু বিতংভাৱে তেওঁৰ পৰা কথাখিনি অলপ বুজ লওক দীপাংকৰ, বিতংভাৱে কথাখিনি বুজ লওক। প্ৰাকৃতিক দুৰ্যোগ বুলি আমি কৈছোঁ ধৰি লওক, কিন্তু কাহানিও আমি দেখা নাই। বহুজনে অভিযোগ কৰিছে, কি ব্যৱস্থা কৰিছে কাইলৈ পুৱা? আৰু বহুত প্ৰত্যাহ্বান হ'ব গোটেই বিষয়টো। যিটো হৈছে অলপ পানী য'ত হৈছে আমি এতিয়া একৰ্ডিংলি কাম কৰি আছোঁ, গাড়ী ডাইভাৰচন কৰাই আছোঁ। ছাৰ এয়া দেখুৱাইছোঁ জয়ন্ত সাৰথী ট্ৰাফিক DCP, তেওঁ নিজে স্পটত আহি বৰ্তমান তেওঁ সমগ্ৰ বিষয় তদাৰক কৰিছে। আৰু তেওঁৰ সৈতে মতামত ল'ম, নিশ্চয় কিছু পৰামৰ্শক লগত লৈ তেওঁ সমগ্ৰ বিষয়টো তদাৰক কৰিছে। পুনৰ দেখুৱাইছোঁ এম্বুলেঞ্চ, এইদৰে এম্বুলেঞ্চো এইদৰে যান বাহন অতিষ্ঠ হৈ তেওঁলোক বৰ্তমান এইদৰে আগবাঢ়িছে যাতায়াত ব্যৱস্থাৰে। গতিকে কোনোটো পথ, কাৰণ বিকল্প পথ বুলি কোৱা হৈছে, কিন্তু আটাইবোৰ পথ বৰ্তমান বন্ধ। ক'ৰ মানুহ ক'লৈ যাব, এই ধৰণৰ প্ৰশ্নৰ মাজত কিন্তু কোনো এটা উত্তৰ নাইকিয়া ধৰণৰ এটা পৰিৱেশ এই মুহূৰ্তত গুৱাহাটীত উদ্ভৱ হৈছে। কাৰণ ঘণ্টাৰ পিছত ঘণ্টা, কিছু
কিছু সময় পূৰ্বে এজন মই লোকৰ সৈতে কথা পাতিছোঁ যাত্ৰীগৰাকীয়ে স্পষ্টভাৱে অভিযোগ কৰিছে প্ৰায় 7 ঘণ্টা সময় ধৰি তেওঁ ভঙা ঘৰৰ পৰা এয়া GS ৰোড হৈ তেওঁ আগবাঢ়িছে গতিকে ঘণ্টাৰ পিছত ঘণ্টা আৰু কিমান সময় লাগিব কাৰণ তেওঁলোকে ৰুক্মিণী গাঁৱলৈ আগবাঢ়িছে ৰুক্মিণী গাঁৱত তেওঁলোকে কিমান দূৰ তেওঁলোকে হেঙাৰ হৈ তেওঁলোকে থিয় দিব বা কিমান দূৰ তেওঁলোকে অপেক্ষা কৰিব লাগিব এয়া সময়ত স্পষ্ট হৈ পৰিব কিন্তু খানাপাৰা মই পুনৰ কিছু আগুৱাই গৈছোঁ মই 6 মাইল বা খানাপাৰা আদি বিভিন্ন প্ৰান্তত বৰ্তমানো কিন্তু অভাৱনীয় এক প্ৰকাৰ যান জঁটৰ পৰিৱেশ কাৰণ মেঘালয়ৰ পৰা নামি অহা পানীৰ ঢলে এক প্ৰকাৰ উফন্দাই পেলাইছে গুৱাহাটী মহানগৰীৰ মাজেৰে যোৱা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ছাৰ মই পুনৰ কিছু মতামত ল'ব বিচাৰিছোঁ কাৰণ এই পোনপটীয়া সম্প্ৰচাৰ চলি আছে কাৰণ স্পৰ্শকাতৰ গোটেই বিষয়টো যাতায়াত ব্যৱস্থাটোক লৈ আপোনালোকে কি এটা ৰণকৌশল প্ৰস্তুত কৰিব কাইলৈ বৰ্তমান পৰিস্থিতিত অকল আমাৰ যিটো ৰুক্মিণী গাঁও পইণ্ট আছে তাতে অলপ পানী এতিয়াও আছে বাকি অলমোস্ট গুৱাহাটী অলমোস্ট বাকীখিনি পানীটো অলমোস্ট শুকাইছে ৱাৰলেছ হাতীগাঁও কিছু এটা জটিলতা আছে পানী নাথাকা নহয় কিন্তু পানীখিনি এতিয়া গাড়ী মুভমেণ্ট কৰিব পৰা গৈছে অঞ্চলত কিমান সময় ভাবে ধৰি লওক GS ৰোড খালী কৰাৰ বাবে GS ৰোডটো যিটো আছে আমি অলৰেডি ডাইভাৰচন দিয়াইছোঁ বিভিন্ন জেগাৰ পৰা গাড়ীবিলাক ঘূৰাই মেলি পঠিয়াইছোঁ আমি ভাবোঁ উইদিন হাফ এন আৱাৰৰ পৰা এঘণ্টা পিছত ক্লিয়াৰ হৈ যাব লাগে GS ৰোড কাইলৈ স্কুল কলেজ বন্ধ ৰাখিছে মহানগৰ প্ৰশাসনৰ ফালৰ পৰা ধৰি লওক তেনেকুৱা ধৰণৰ গাইডলাইন দিছে কিন্তু নতুন গাইডলাইন থাকিব কাইলৈৰ বাবে সেইটো বিষয়ে মই ক'ব নোৱাৰিম ট্ৰেফিকৰটো যিটো আছে আপুনি চাই দিয়ক আপুনি ঘূৰাই এইফালে যাওকগৈ ইজি হ'ব আটাইবোৰ পুলিচ প্ৰশাসন বৰ্তমান ব্যস্ত হৈ পৰিছে হয়তো নতুন কাইলৈ গাইডলাইন আহিব পাৰে কাৰণ ৰুক্মিণী গাঁৱত কোনো পধ্যেই কাইলৈ দিনটোৰ ভিতৰত যে পানী শুকাব এই কথা এই মুহূৰ্তত অনুমান কৰিব নোৱাৰি হিৰক কি ক'ব আৰু ক'ৰ পৰা কি খবৰ আহিছে এই মুহূৰ্তত যিহেতু আমি এই স্থানত উপস্থিত আছোঁ যি স্থানত আচলতে অসম বিধানসভাৰ সন্মুখভাগত এই স্থানত আচলতে যিবোৰ মই ক'ব বিচাৰিম যে যিবোৰ আচলতে তেওঁলোক সৰুমতীয়াত ঘৰ যিসকলৰ ঘৰ সেই ঘৰ থকা যিসকল লোক আছে সেই লোকসকলক যাবলৈ দিয়া আছে কিন্তু বাকী যিসকল লোক আছে বা যিসকলে তেওঁলোকে এই স্থানেৰে খানাপাৰা অভিমুখে গতি কৰিম বুলি ভাবিছিলে তেওঁলোকক ঘূৰাই পঠিওৱা হৈছে আৰু ঘূৰাই পঠিয়াই আমি সেই দৃশ্য দেখাই আছোঁ এক অভাৱনীয় পৰিস্থিতি গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে আৰু বৰষুণৰ মাত্ৰা বৃদ্ধি হৈছে প্ৰাঞ্জল বৰষুণৰ মাত্ৰা বৃদ্ধি হোৱাৰ ফলত হয়তো কালি ইয়াতকৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে আৰু কালি যিহেতু বিদ্যালয় যিবোৰ স্কুল কলেজ আছে সকলোবোৰ বন্ধ দিয়া হৈছে আৰু যিবোৰ বাহন আছিলে বা বিদ্যালয়বোৰ যথেষ্ট বাহনসমূহ এই মুহূৰ্তলৈকে কিন্তু ফচি থকা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত দেখিছে বাহনসমূহ ঘূৰাই পঠোৱা হৈছে আৰু ঘূৰাই পঠোৱাৰ ফলত তেওঁলোকে যি গণেশ মন্দিৰ আছে সেই গণেশ মন্দিৰৰ ভিতৰ ফালেদি যাব লাগিব এই সময়ত যিসকল লোক আছে তেওঁলোকৰ সৈতে আমি কথা পাতিম বাইদেউ ক'ৰ পৰা আহিছিলে বাইদেউ মই চাৰাপতিৰ পৰা বাইদেউ ক'ত যাম বুলি ভাবিছিলে আপুনি মোৰ এতিয়া ঘৰ পাঞ্জাবাৰী যাব কেনেকৈ আমি পৰিৱেশ দেখুৱাই আছোঁ ৰাতি কেনেদৰে কটাম বুলি যাব সেইটো কথা আমাক পাব্লিকক সুধিব নালাগে সেইটো আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সোধক নিশ্চয় মুখ্যমন্ত্ৰী সুধিম আমি তেওঁলোকে চাওক তেওঁলোকে এই কি বনাই আছে অভাৰব্ৰিজ বনাই আছে মানুহৰ ৰাতিপুৱা ইভিনিং মই 6টা বজাৰ পৰা ষ্টাৰ্ট কৰিছো 12টা বাজিব 6টাৰ পৰা আপুনি 6 ঘণ্টা ইয়াত 6 ঘণ্টা মোৰ ৰাস্তাত 6টা বজাৰ পৰা ষ্টাৰ্ট কৰিছো মই পাঞ্জাবাৰী যাম দাদা ইটছ অ'কে ইফালে মই ৰাস্তা চিনি নাপাওঁ মই যিটো ৰাস্তাতে চিনি পাওঁ সেইটো টেলিৰে যাব লাগিব ন এই মুহূৰ্তত প্ৰাঞ্জল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে যিসকল যাত্ৰী আছিলে বা যিসকল লোকে পাঞ্জাবাৰীলৈ যাম বুলি ভাবিছিলে বিকল্প পথ হিচাপে তেওঁলোকক যিহেতু গণেশ মন্দিৰ পিনে যাব দিয়া হৈছে কিন্তু তাৰ ফলত যথেষ্ট অসুবিধা হোৱাৰ দেখিবলৈ পোৱা গৈছে আৰু এই যিহেতু মহিলাগৰাকী তাকে কৈছে যে মই বিকল্প ৰাস্তা চিনি নাপাওঁ সেইকাৰণে যোৱাৰ বাবে অসুবিধা যথেষ্ট হ'ব এই মুহূৰ্তত এতিয়া মহিলাগৰাকী যাব ক'ত তেওঁ নিজৰ ঘৰত নগৈ ক'ত যাব এতিয়া হোটেলত থাকিবলৈ হাতত টকাও থাকিব লাগিব বাইদেউ যথেষ্ট অসুবিধা আছে আপুনি যাব ক'ত আচলতে এতিয়া যদি চাব যায় আপুনি ৰাস্তা চিনি নাপাওঁ বুলি কৈছে একজেক্টলি মই ৰাস্তাটো নাজানো কোনফালে এইফালে যাব কৈ আছে ছাৰহঁতে মই নাজানো কিন্তু এতিয়া মোৰ বাচ্চাটো আছে 5 বছৰীয়া বাচ্চা এটা আছে আৰু মই ইভিনিং 6টা এয়া স্কুলীয়া ছাত্ৰীক উদ্ধাৰ কৰি প্ৰাঞ্জল লৈ গৈ আছে মই অলপ ৰখাইছোঁ দাদা অলপ ৰখাইছোঁ ক'ৰ পৰা আহিছে আপোনালোক স্কুলৰ যেন ড্ৰেছত দেখিছোঁ কিমান সময় লাগিল অলপ কথা পাতো ক'ৰ পৰা আহিলে আমি এলএন ইনষ্টিটিউটৰ পৰা আহিছোঁ আমাৰ কমে 8টা বজাত হৈছিলে দেখুৱাইছো এই মুহূৰ্তত স্কুল কলেজৰ পৰা অহা এইদৰে একাংশ শিক্ষাৰ্থীক এই মুহূৰ্তত আপোনাৰ সন্তান এই মুহূৰ্তত দেখিছে যি প্ৰতিষ্ঠান আছে বা অভিভাৱক আজি কাষ চাপিবলগীয়া আছে বা অভিভাৱকসকল আহিবলগীয়া হৈছে আৰু যিসকল অভিভাৱকে আচলতে তেওঁলোকৰ সন্তান বিভিন্ন স্থানত যিহেতু এতিয়া আবদ্ধ হৈ আছে তেওঁলোকে কিন্তু নিজে ব্যৱস্থা কৰি এই মুহূৰ্তত যিহেতু তেওঁলোকৰ বাবে অনাৰ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত দেখিছে এক অভাৱনীয় পৰিস্থিতি দেখিবলৈ পোৱা গৈছে যথেষ্ট অসুবিধা হৈছে যিসকল লোক আছে বা মহানগৰবাসী যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে কাৰণ বিভিন্নজন লোকে যি বিকল্প ৰাস্তাটো তেওঁলোকক দিছে কিন্তু
বিভিন্ন লোকে বিকল্প ৰাস্তাটো চিনি নাপায় আৰু চিনি নোপোৱাৰ কথা তেওঁলোকে বাৰে বাৰে প্ৰকাশ কৰিছে কিন্তু তাৰ স্বত্তেও তেওঁলোকে যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ৰুক্মিণী গাঁৱত যিহেতু SDI বাহিনীৰ লোকে ইতিমধ্যে তৎপৰতা দেখুওৱা দেখিবলৈ পোৱা গৈছে কিন্তু ৰুক্মিণী গাঁৱৰ যি পৰিস্থিতি সেই পৰিস্থিতি কিন্তু আজি কোনো ধৰণৰ নকমে পানী হয়তো কালি পুনৰ তাত SDI বাহিনী তাত উপস্থিত হ'ব লগাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে আৰু এই মুহূৰ্তত দেখাইছো আমি যিহেতু আৰক্ষী বা যান বাহন আৰক্ষী যিসকল লোক আছে তেওঁলোকে অধিক তৎপৰতা হোৱা দেখিবলৈ পোৱা গৈছে তেওঁলোকে সকলোবোৰ বাহনক গণেশ মন্দিৰেদি যাবলৈ কোৱা আছে কিন্তু গণেশ মন্দিৰ যোৱাৰ সময়তো কিন্তু যথেষ্ট অসুবিধা হোৱা দেখিবলৈ পোৱা গৈছে আৰু দেখিছে যিবোৰ গধুৰ বাহন সেই গধুৰ বাহনসমূহকো কিন্তু তেওঁলোকে যিটো গণেশ মন্দিৰ পথ আছে সেই পথেদি যাবলৈ ইতিমধ্যে যিহেতু নিৰ্দেশ দিয়া হৈছে আৰু সেইমৰ্মে তেওঁলোকে এনেদৰে গতি কৰা দেখিবলৈ পোৱা গৈছে দীপাংকৰৰ সৈতে আমি কথা পাতিম দীপাংকৰ নতুন খবৰ কি আছে নিশ্চয় অভিভাৱকৰ বাবে বাট চাইছে এগৰাকী শিক্ষাৰ্থীয়ে অতিকৈ দুখৰ খবৰ কাৰণ এতিয়া প্ৰায় 12 বাজিব ভণ্টি কেতিয়া ওলাইছিলা স্কুলৰ পৰা কাপ নিকলা স্কুল সে নিশ্চয় মই কিছু কথা ক'ব বিচৰা নাই কিন্তু এই ধৰণৰ পৰিস্থিতি 12 বজালৈ এতিয়া মানে দীপাংকৰ নিশা 12 বাজিব হৈছে কিন্তু এই শিক্ষাৰ্থীগৰাকীয়ে নিজৰ অভিভাৱকৰ সৈতে যোগাযোগ কৰিব পৰা নাই নেকি ফোন যোগেও যোগাযোগ কৰিব পৰা নাই নেকি কি ক'ত ঘৰ তেওঁৰ এনে অন কেমেৰা বাৰু ক'ব নালাগে অফ কেমেৰা কিবা গম পাইছে আপুনি দীপাংকৰ দিয়া হৈছে আৰু যাৰ বাবে এই স্থানৰ পৰা আগলৈ বাহন যাবলৈ দিয়া হোৱা নাই হিৰক হয় নিশ্চয়কৈ যেটো আগলৈ বাহনসমূহ যাবলৈ দিয়া হোৱা নাই আৰু দীপাংকৰ আমি চাবলৈ পাব যে যি গণেশগুৰি যি উৰণীয়া সেতু আছে উৰণীয়া সেতু ৱাৰলেছৰ পৰা চাব যায় সেই তাৰ পৰা কিন্তু এই স্থানলৈকে একেধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু এই ক্ষেত্ৰত যিহেতু কামৰূপ জিলা প্ৰশাসন বা যিদৰে তৎপৰতা দেখাবলৈ লাগিছে কিন্তু তেনে তৎপৰতা দেখিবলৈ পোৱা যোৱা নাই কেৱল যান বাহন আৰক্ষী যিসকল লোক আছে সেই লোকসকলে মানে ওচৰৰ যিবোৰ হিৰক মূল কথাটো হৈছে একাংশ বাহন যাব দিলে আকৌ বেৰিকেড বন্ধ কৰি দিলে আকৌ যাব দিব মানে কি কৌশলটো প্ল্যানটো কি আৰক্ষীৰ কেনেধৰণে এই যানজটটো দূৰ কৰিব এতিয়া সেইটো মূল কথা আকৌ এবাৰ আৰক্ষীৰ পৰা যদি ভাষ্যটো গ্ৰহণ কৰে মই এইখিনিতে পূৰ্বতে উল্লেখ কৰা নাই এতিয়া উল্লেখ কৰিম যে যিবোৰ আচলতে ওচৰত ঘৰ যিবোৰ ইয়াৰ পৰা দিছে কাষতে আছে যি সৰুমতীয়া যিবোৰ ঘৰ সেইবোৰ যাবলৈ দিয়া হৈছে বাকী বাহনসমূহ যিবোৰ পাঞ্জাবাৰী হওক বা 6 মাইলে হওক আদি যিবোৰ বাহন আছে সেই বাহনসমূহ কিন্তু এই মুহূৰ্তলৈকে ঘূৰাই যাবলৈ কোৱা হৈছে অৰ্থাৎ যি গণেশ মন্দিৰ আছে গণেশ মন্দিৰ হৈ তেওঁলোকে যিহেতু ছুপাৰ মাৰ্কেট হৈ এনেদৰে যাব পাৰিব বা এনেধৰণে বিভিন্ন নীতি নিৰ্দেশনা দিয়া হৈছে আৰু এই মুহূৰ্তত দেখিছে আমি এই গণেশগুৰিৰ পৰা এই দৃশ্য দেখাই আছো আৰু এক অভাৱনীয় পৰিস্থিতি সৃষ্টি হোৱা এই মুহূৰ্তত গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে আৰু 3 পৰা 5 বজালৈকৈ এজাক বৰষুণৰ পিছতে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত কৃত্ৰিম বানপানী হোৱা দেখিবলৈ পোৱা গৈছিল আৰু যথেষ্ট লোক বা যথেষ্ট স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকল আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছিল আৰু অফিচ কাছাৰী ছুটি হোৱাৰ সময় আছিল আৰু ছুটি হোৱাৰ সময়তে এনেদৰে কৃত্ৰিম বান হোৱাৰ ফলত যেটো আবদ্ধ হৈ পৰিছিল আৰু এতিয়াও আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে দেখিছে যি প্ৰতিষ্ঠান হওক ব্যক্তিগত খণ্ড প্ৰতিষ্ঠানে হওক বা চৰকাৰী খণ্ডে হওক যিবোৰ স্কুল কলেজ আছে স্কুল কলেজৰ এতিয়াও কিছু ছাত্ৰ ছাত্ৰী আবদ্ধ হৈ আছে বাছসমূহ আবদ্ধ হৈ আছে আৰু GMC ওচৰত নিশা 10 বজাৰ পৰা শিফ্ট আৰম্ভ হয় নিশা শিফ্ট আৰম্ভ হোৱাৰ পিছত কিন্তু এতিয়ালৈকে যিসমূহ লোক আছিলে সেই লোকক উপস্থিত হোৱা নাই তাৰ ফলতো এটা বিষম বা ভয়ংকৰ পৰিস্থিতি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এতিয়া যেটো ট্ৰেফিক DCP গৰাকী ইয়াত উপস্থিত হৈছে তেওঁ যিহেতু এই মুহূৰ্তত সকলোবোৰ চোৱা চিতা কৰা এই মুহূৰ্তত আমি দেখিবলৈ পোৱা গৈছে আৰু পূৰ্বতে উল্লেখ কৰা নহয় এতিয়াই উল্লেখ কৰিম পুনৰ কম যে যিসকলে আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ চাই আছে তেওঁলোকে যিসকলে আচলতে পাঞ্জাবাৰীলৈ অসম সচিবালয় নতুন সচিবালয় সন্মুখেদি যোৱাৰ পৰিকল্পনা আছিল বা ভাবিছিল তেওঁলোকে সেই ত্যাগ কৰক তেওঁলোকে গণেশ মন্দিৰ হৈ যাব লাগিব গণেশ মন্দিৰ হৈ তেওঁলোকে যি ছুপাৰ মাৰ্কেট অথবা বেলতলা হৈ যাব লাগিব এনেধৰণৰ নিৰ্দেশনা দিয়া আমি এই মুহূৰ্তত জনাবলৈ সেই অঞ্চলেদি গাড়ী যাব পাৰি বুলি ট্ৰেফিক DCP গৰাকীয়ে সদৰি কৰিছে মানে এতিয়া যদি যিসকল পাঞ্জাবাৰীৰ ফালে যাব বিচাৰে খানাপাৰাৰ ফালে যাব বিচাৰে তেওঁলোকে অসম সচিবালয় যিটো নতুন ভৱন আছে অসম বিধানসভাৰ নতুন ভৱন আছে তাৰ পৰা গাড়ী ঘূৰাব লাগিব ইউ টাৰ্ণ কৰি আপোনাৰ গণেশগুৰি হৈ গণেশ মন্দিৰ পথেদি গৈ লাষ্ট গেট হৈ বেলতলা হৈ যাব লাগিব বেলতলা হৈ জয়ানগৰ হৈ তেনেধৰণে 6 মাইল ওলাব পাৰিব তাতো বা কিমান যাম সেইখিনি তথ্য কিন্তু এতিয়ালৈকে পোৱা নাই আমি হিৰক হয় নিশ্চয়কৈ সেই তথ্য আমি এই মুহূৰ্তলৈকে লাভ কৰা নাই হয়তো তাতো যথেষ্ট জাম আছে মই কৈছোঁ যে যি গণেশ মন্দিৰত যি সময়ত আচলতে কৃত্ৰিম বানপানী সৃষ্টি হৈছিলে কিন্তু গণেশ মন্দিৰৰ সন্মুখভাগতো একেধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছিল যিহেতু তাতো কৃত্ৰিম বান হোৱা দেখিবলৈ পোৱা গৈছিল ঠিক একেদৰে যি ক'ব যায় যদি আপুনি এই স্থানেৰে যদি আপুনি বৰবাৰী হৈ যাব বিচাৰে সেই বৰবাৰী হৈ যাব বিচাৰিলেও কিন্তু বৰবাৰী যি VIP ৰোড আছে তাতো এক কৃত্ৰিম বানপানী সদৃশ পৰিৱেশ এতিয়াও আছে কিন্তু
এতিয়াও ক'ব বিচাৰিম যে ৰুক্মিণী গাঁৱত যি অভাৱনীয় পৰিস্থিতি সেই পৰিস্থিতি কিন্তু এতিয়াও খাম কৰা নাই তাত SDF NDF বাহিনী লোক নিয়োগ কৰা হৈছে আৰু তাত যদি ক'ব বিচাৰিম যে তাত এজাক বৰষুণতে কৃত্ৰিম বানপানী সৃষ্টি হয় আৰু বিগত সময়ছোৱাত GMCয়ে হওক বা চৰকাৰৰ যিটো GMD বিভাগ আছে বিভাগটোৱে হওক বিভিন্ন ধৰণৰ পৰিকল্পনা হৈছিল তাত কৃত্ৰিম পানী ৰোধ কৰাৰ বাবে ছুপাৰ চাৰ্কাৰ লগোৱা হৈছিলে কিন্তু তাৰ পাছতে সেইবোৰ যেন সকলো ফুটুকাৰ ফেন পৰিলক্ষিত হৈছে সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰা দেখিবলৈ পোৱা গৈছিল আৰু প্ৰাঞ্জল এটা কথা ক'ব বিচাৰিম যে কিছুদিনৰ পূৰ্বে গুৱাহাটী উন্নয়ন মন্ত্ৰীগৰাকীও লগতে GMC মেয়ৰে বৈঠক অনুষ্ঠিত কৰিছিল কেইবাজনো বিশেষজ্ঞ মতা হৈছিল আচলতে কৃত্ৰিম বানপানী কেনেদৰে ৰোধ কৰিব পাৰি বা কৃত্ৰিম বানপানী সমূহৰ বাবে কেনেধৰণৰ ব্যৱস্থা ৰোধ কৰিব বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি কিন্তু তাৰ ফলত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিলে কিন্তু সেই গ্ৰহণ কৰাও এক প্ৰকাৰ যে ফুটুকাৰ ফেন হ'ল সেয়া স্পষ্ট দেখিবলৈ পোৱা গ'লে এই মুহূৰ্তত আমি দেখাই আছো সেই দৃশ্য যিহেতু গণেশগুৰিৰ অসম সচিবালয়ৰ সন্মুখৰ পৰা সেই দৃশ্য দেখাই আছো হিৰক লাইনত থাকক অলপ সময় যদি সম্ভৱ হয় ভাস্কৰ আছে আমাৰ সৈতে ভাস্কৰে যিহেতু ফুট অভাৰব্ৰিজৰ পৰা কিছু দৃশ্য সংগ্ৰহ কৰিব এতিয়া ডাইভাৰচনৰ ব্যৱস্থা লৈছে আৰক্ষীয়ে ডাইভাৰচনৰ পাছত অলপ দূৰলৈকে ভাস্কৰ আপোনাৰ জৰিয়তে আমি চাব বিচাৰিম কিবা সুফল পোৱা গৈছে নে হয় নিশ্চয়কৈ প্ৰাঞ্জল আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আমি দেখুৱাই আছিলোঁ যে গুৱাহাটী মহানগৰীৰ যি এই GS ৰোডৰ দুৰৱস্থাৰ কথা আমি দেখুৱাই আছিলোঁ এনেদৰে যিসকল যাত্ৰী আহিছিল বা যিসকল পথচাৰী আছিল পথচাৰীসকলে কিন্তু ঘণ্টাৰ পিছত ঘণ্টা ধৰি প্ৰায় 7-8 ঘণ্টা পৰ্যন্ত তেওঁলোকে এনেদৰে আবদ্ধ হৈ থকা দেখিবলৈ পোৱা গৈছিল তেওঁলোকে বৰ্তমানো আবদ্ধ হৈ পৰিছে আৰু এটা কথা আমি নিশ্চয়কৈ ক'ব লাগিব মোৰ সতীৰ্থ দুগৰাকী সাংবাদিকে ইতিমধ্যে দেখুৱাই আছে যে GS ৰোড বন্ধ কৰি দিয়া হৈছে আৰু যি নতুন বিধানসভা ভৱন আছে তাৰ সন্মুখত আৰক্ষী প্ৰশাসন লোকে বেৰিকেড লগাইছে আৰু এটা কথা ক'ব লাগিব যিসকলে যিসকলৰ ঘৰ ওচৰতে আছে বা যি এই GS ৰোডৰ সমীপৰ যিখিনি ঘৰ আছে বা দিছপুৰৰ সমীপৰ যিখিনি ঘৰ আছে যিখিনি লোকৰ ঘৰ আছে তেওঁলোকক যাবলৈ দিয়া হৈছে তাৰ পৰিৱৰ্তে যিসমূহ খানাপাৰালৈ যাব বা তাৰ পৰিৱৰ্তে যিসমূহ পাঞ্জাবাৰীলৈ যাব তেনেকুৱা ধৰণৰ যিসকল আৰোহী আছিল বা যান বাহন পথচাৰীসকল আছিল তেওঁলোকক কিন্তু পুনৰ ঘূৰাই পঠিওৱা হৈছে ঘূৰাই পঠাই গণেশ মন্দিৰ হৈ তেওঁলোক পুনৰ ওলাই যাবলৈ তেওঁলোকক যান বাহন আৰক্ষীয়ে নিৰ্দেশ দিছে কিন্তু এটা কথা ক'ব লাগিব যিহেতু এনেধৰণৰ ঘটনা গুৱাহাটী মহানগৰীৰ GS ৰোডত 10 বছৰ পূৰ্বে সংঘটিত হৈছিল পুনৰ আজি এনে ঘটনা সংঘটিত হৈছে প্ৰায় 2 ঘণ্টাৰ পৰা 2.5 ঘণ্টা পৰ্যন্ত বৰষুণ দিয়াৰ পিছতেই কিন্তু এনেকুৱা ধৰণৰ অৱস্থা বৰ্তমানেও কিন্তু এইখিনি জাম বা যান-জঁট কিন্তু শেষ হোৱা নাই আৰু নিশ্চয়কৈ আমি দেখুৱাই আছোঁ গুৱাহাটী মহানগৰীৰ এনেদৰে পৰিৱেশ দেখুৱাই দিবলৈ যত্ন কৰিছোঁ এনেদৰে যিসমূহ বাহন আছে বাহনসমূহ যথেষ্ট কষ্টৰে তেওঁলোকে আহিবলগীয়া হৈছে বা বহু সময় ধৰি আমি এখন বাহন দেখুৱাব যত্ন কৰিছোঁ এই বাহনখন বানপানীৰ মাজেদি আহিছিল বানপানীৰ মাজেদি অহাৰ পিছতে তেওঁলোকে এনেদৰে বাহনখন বিকল হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু ঠেলি তেওঁলোকে লৈ আহিছে আৰু এনেকুৱা ধৰণৰ বহু ঘটনা আছে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাইছোঁ যথেষ্ট কষ্ট কৰি ভাস্কৰ দেখুৱাই থাকিব আমাৰ আন এগৰাকী সতীৰ্থ সাংবাদিক দীপাংকৰ যিহেতু আছে দীপাংকৰ শিক্ষাৰ্থী থকা এখন স্কুল বাছত আপুনি বহি আছে তাৰ পৰা অধিক তথ্য বিচাৰিছোঁ নাৰ্ছ এইসকল প্ৰাঞ্জল সঁচাকৈ মই বৰ্ণনা কৰিব পৰা নাই 12 বাজিছে আৰু 12 বজালৈ এইদৰে একাংশ স্কুলীয়া ছাত্ৰ ছাত্ৰীক মই মূৰত পাইছোঁ খুব দুখ লাগিছে এই বাতৰি মোৰ সম্প্ৰচাৰ কৰি কাৰণ মাত্ৰ 2 ঘণ্টা অহা এজাক মুখলধাৰ বৰষুণ আৰু তাৰ পিছত চাওক আপুনি যে কণ কি নাম ভণ্টি তোমাৰ ৰাখি হা কেইটা বজাৰ পৰা কোন স্কুলত পঢ়া এতিয়া ক'ত গৈ আছা বেলতলা কিমান সময় হ'ল 2 ঘণ্টা হ'ল সময় কিছু কিন্তু একাধিক ছাত্ৰী এনেকুৱা যান-জঁট দেখিছিলেনে আগতে দেখিছিলানে প্ৰথম দেখিছা কোন ক্লাছত পঢ়ে আপোনালোক 9 ক্লাছ 9ত এতিয়া এই ৰাতি প্ৰায় 12 বাজিব ন অন্য দিন হলে আমি শুই গলোহেঁতেন আজি এনেকুৱা এটা এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিছে বেয়া লাগিছে ঘৰলৈ মনত পৰিছে দীপাংকৰ তেওঁলোকৰ কেনেকুৱা এটা এনেকুৱা পৰিস্থিতি ঘৰলৈ মনত পৰিছে তেওঁলোকৰ লাগি আছে ঘৰলৈতো মনত পৰিবই পৰি আছে বিছনাখনলৈ মনত পৰিছে এতিয়া কিমান সময় হ'ল এনেকে 2 ঘণ্টা হ'ল এতিয়া কেতিয়া পাম বুলি ভাবিছা ঘৰত একো ভাবা নাই চাগে ন মানে কেতিয়া পাম মানে গৈ থাকিম আৰু ন এতিয়া ইমান পানী দেখিছিল নে গুৱাহাটীত আগতে গুৱাহাটীত ইমান পানী দেখিছিল নে আগতে অলপ জোৰে এই দৰ্শকসকলে চাই আছে দেই টিভি চাই আছে মই দেখুৱাইছোঁ এই মুহূৰ্তত মই একাংশ কণ শিক্ষাৰ্থীৰ সৈতে উপস্থিত আছোঁ আৰু এতিয়া প্ৰায় নিশা 12 বাজিব আৰু 12 বজালৈকে খুব বৰ হৈ গৈছে চাগে ন তেওঁলোকে খাবলৈ খাদ্য পোৱা নাই দীপাংকৰ পানী টুপিও পোৱা নাই হয়তো খাদ্য পানী পিয়া লাগিছে নেকি কি কৰিছে পানী টুপি আছে নাই লগত পানী আছে নে নাই পানী টুপিও নাই চাগে নাই খাদ্যও নাই এটা অবৰ্ণনীয় পৰিস্থিতি মই একাংশ শিক্ষক আছে নিশ্চয় খুব এটা ষ্ট্ৰাগল ধৰিলে গোটেই জাৰ্নিটো
कितना समय लगेगा और कितना समय लगा इस ट्रैफिक में? ट्रैफिक में हम लोग 2 घंटा सब हो जाए। নিশ্চয় দীপাংকৰ এয়া পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱালো আজি গুৱাহাটীত কেনে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া আপোনালোকে পোনপটীয়া সম্প্ৰচাৰ দেখিলে আমি আশা কৰিছোঁ যাতে সকলো সুকলমে নিজৰ ঘৰত গৈ উপস্থিত হয় আৰু কোনো ধৰণৰ আহুকালৰ যাতে সন্মুখীন নোহোৱাকৈ ঘৰ পাইগৈ সেইটো আমি কামনা কৰিছোঁ কিন্তু আমি অহৰহ এই পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই থাকিম সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ